সকলোকে গুড মৰ্ণিং, নমস্কাৰ। আজি আমি আকৌ এবাৰ প্ৰভুৰ দিনত একত্ৰিত হ'ব পাৰিছোঁ। এই সময়ত আহক আমি প্ৰথমতে প্ৰাৰ্থনা কৰিছোঁ। আমাৰ স্বৰ্গীয় পিতা, আমি তোমাৰ চৰণৰ পৰা আঁতৰি তোমাক নাজানাকৈ জন্ম পাইছোঁ এই পৃথিৱীত, আৰু তোমাৰ পৰা একো সম্পৰ্ক নোহোৱাকৈ পূৰ্বে আমি জীয়াই আছিলোঁ এই পাপময় সংসাৰত পাপ কৰি। কিন্তু তুমি আমাক এই পাপময় সংসাৰৰ পৰা, পাপীবিলাকৰ মাজৰ পৰা আমাক উদ্ধাৰ কৰি তোমাৰ জীৱন আৰু তোমাৰ তেজ দি আমাক পাপৰ পৰা শুচি কৰিলা, আৰু তুমি আমাক তোমাৰ অনন্তকলীয়া যি ৰাজ্য, সেই ৰাজ্যলৈ আমাক যাব পৰা বিশ্বাস দান কৰিলা। ধন্যবাদ কৰিছোঁ এই বিশ্বাসৰ কাৰণে। এই সময়ত আমি প্ৰভু তোমাৰ চৰণত একত্ৰিত হৈছোঁ। এই পবিত্ৰ সহভাগিতাত তুমি আমাক তোমাৰ অনুগ্ৰহৰ পৰা কোনো এজন যে দূৰ হৈ নাযায়, তোমাৰ দয়াৰ পৰা যেন আঁতৰি নাযায়, প্ৰত্যেকক তুমি আশীৰ্বাদ কৰা, দয়া কৰা, যাতে আমি তোমাৰ আগমনৰ আগতেই আমি যেন তোমাক সন্তুষ্ট কৰোঁ, তোমাক লগ নোপোৱাৰ আগতেই যেন তোমাক সন্তুষ্ট কৰি আমি তোমাক সুখী কৰিব পাৰোঁ। আমাৰ জীৱনত আমাক অনুগ্ৰহ কৰা, আশীৰ্বাদ কৰা। ভাই ভনীসকল যিসকল ৰোগ ব্যাধিত আছে, দয়া কৰি তেওঁলোকক সোনকালে সুস্থ কৰিব, যাতে তোমাৰ গৌৰৱৰ কাৰণে তেওঁলোকে আকৌ এবাৰ জীয়াই থাকিব পাৰিব। যিসকল ভাই ভনী বিভিন্ন প্ৰাণ পৰীক্ষাত সোমাই আছে, তেওঁলোকক তুমি জয় হ'বলৈ শক্তি দান কৰিব, অনুগ্ৰহ দান কৰিব, যাতে তোমাৰ গৌৰৱৰ কাৰণে বাকী বছৰ জীয়াই থাকিব পাৰিব। আৰু আমি সৌৱাতুৰি য'ত য'ত প্ৰচাৰ কৰি আছে আমাৰ ভাই ভনী মণ্ডলী ভাইসকল য'ত য'ত কষ্ট কৰি, সেই সকলোৰ ওপৰতো আশীৰ্বাদ দিব। যিসকলে দুখ কষ্টৰ মাজতো, অনেক দুখৰ মাজত তোমাৰ বিশ্বাস ৰাখিব পাৰিছে, তেওঁলোকক তুমি অনুগ্ৰহ কৰিব, আশীৰ্বাদ কৰিব। আৰু আমিও তোমাৰ সন্তানৰূপে কেনেকৈ চলিব লাগে প্ৰভু, আমাক জ্ঞান দিয়া, আমাক তোমাৰ বাইকৰে শিক্ষা দিয়া, আশীৰ্বাদ কৰা, যাতে আমি জগতত পোহৰ ৰূপে প্ৰকাশ কৰি হ'ব পাৰোঁ। তোমাৰ সৌৱাতুৰি প্ৰচাৰৰ খাতিৰত আমাক আশীৰ্বাদ কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে খুজিছোঁ, আমেন। আমি বাইবেললৈ গৈছোঁ, দ্বিতীয় তিমথিয়। আহক আমি দ্বিতীয় তিমথিয়লৈ গৈছোঁ, 2 অধ্যায়। দ্বিতীয় তিমথিয় 2 অধ্যায়। দ্বিতীয় তিমথিয় 2 অধ্যায় 10 পদ। দ্বিতীয় তিমথিয় 2 অধ্যায় 10 পদ। দ্বিতীয় তিমথিয় 2 অধ্যায় 10 পদ। ছেকেণ্ড তিমথিয় 2 অধ্যায় 10 পদলৈ আমি শাস্ত্ৰ মেলিছোঁ। নতুন নিয়ম বাইবেল, দ্বিতীয় তিমথিয় 2 অধ্যায় 10 পদ আমি একেলগে পাঠ কৰিছোঁ। ছেকেণ্ড তিমথিয় চেপ্টাৰ 2 ভাৰ্ছ 10। এই কাৰণে মই মনোনীত লোকবিলাকৰ নিমিত্তে, অৰ্থাৎ তেওঁবিলাকেও যেন খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ আৰু তাৰে সৈতে অনন্ত গৌৰৱ পায়,
এই কাৰণে এই সকলোকে সহন কৰিছোঁ। যোৱা দুদিন আগত যি সেমিনাৰ গোগামুখত হৈছিলে যথেষ্ট গৰম হৈছিলে। অৱশ্যে প্ৰথম দিনা বতৰ আহি পোৱা যিদিনা ৰাতিপুৱা আহি পাইছোঁ ষ্টেচনত নামিছোঁ বৰষুণ দি আছিলে আৰু ঠাণ্ডা বতৰ আছিলে, যথেষ্ট ভাল আছিলে প্ৰথম দিনটো। ঈশ্বৰৰ আশীৰ্বাদত প্ৰথম দিনটো ভালেই হ'ল, কিন্তু দ্বিতীয় দিন আৰু তৃতীয় দিনাখন এনেকুৱা গৰম হৈছে বা বহুত কষ্টৰ মাজেদি মানুহবিলাকে ঈশ্বৰৰ বাক্য শুনিছিলে। বহুত গৰম, টিঙৰ চালিয়া টাইপৰ ঘৰ, তাত চিলিং নাই আৰু দিনটো ৰ'দ পৰি থাকে চাৰিওফালৰ পৰা, কি ৰ'দ, আৰু তাতে দিনবোৰ মানুহবিলাকে ঈশ্বৰৰ বাক্য এই গৰমত শুনি থকাটো কম। এনেই মানুহ তাত বহাও কষ্ট আছে, কিন্তু দিনবোৰ ঈশ্বৰৰ বাক্যত ফৰ্মেল ড্ৰেছত শুনি থকাটো যথেষ্ট কষ্ট হৈছিল। কিন্তু যি কি নহওক ঈশ্বৰৰ দয়াত ছেমিনাৰটো সফল হ'ল আৰু ঈশ্বৰৰ বাক্য শুনি আনকি কিছুমান ফাৰ্ষ্ট টাইম অহা মানুহ, জীৱনত সদায় কীৰ্তন কৰি থকা মানুহ, 70-80 বছৰ কীৰ্তন পাঠ কৰি ৰামায়ণ পাঠ কৰা মানুহ আহিছে 2-এজন মান, আৰু তেনেকুৱা জগতৰ কেইজনমান ফাৰ্ষ্ট টাইম এনেকুৱা বাক্য শুনিছে আৰু তেওঁলোকে বাক্য শুনি তবাত মানিছে যে এনেকুৱা ধৰণৰ শাস্ত্ৰ বাইবেলখন এনেকুৱা এই ধৰণৰ নেকি বাইবেলখন। তেওঁলোকে মুখ বন্ধ হৈ গৈছে। আচলতে বাইবেলৰ ওপৰত যিমান বিৰোধী আছিলে, কথা ক'ব লগা আছিলে, সকলো প্ৰশ্নৰ উত্তৰ পোৱাৰ পিছত তেওঁলোকে মোক চুপচাপ থাকিব লগা হ'ল যে বাইবেলখন অস্বীকাৰ কৰিব নোৱাৰি, বাইবেল সত্য হয়। এনেধৰণে ঈশ্বৰে আশীৰ্বাদ দিছে আৰু 2-এজন নিশ্চয় তাৰে মাজত চিঞৰ ঈশ্বৰৰ অনুগ্ৰহটো বুজিও পোৱা যেন লাগিছে, আৰু তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনাত আছোঁ যাতে ভৱিষ্যতে আৰু যেন তেনেকুৱা ভাল ছেমিনাৰ হয়, তেনেকুৱা ধৰণে ভাল বতৰত। আজি আমি যিটো শাস্ত্ৰ শিকিছোঁ 2 তিমথেও 2:10 পদৰ পৰা 10 পদ, প্ৰথমতে মই যি পঢ়িলোঁ শাস্ত্ৰ আমি একেলগে চালোঁ। ইয়াত কোৱা ধৰণে মই আৰু এবাৰ পঢ়ি দিছোঁ। এইকাৰণে মই মনোনীত লোকবিলাকৰ নিমিত্তে, অৰ্থাৎ তেওঁবিলাকেও যেন খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ আৰু তাৰে সৈতে অনন্ত গৌৰৱ পায়। পৰিত্ৰাণ আৰু অনন্ত গৌৰৱ। প্ৰথমতে যদি আমি কওঁ বাইবেলখন কিয় আমি শিকা উচিত, বাইবেলখন শিকাৰ মূল প্ৰথম কাৰণ কি হ'ব পাৰে, সেইটো হৈছে চেলভেশ্যন, পৰিত্ৰাণ। আমি পৰিত্ৰাণ পাবৰ কাৰণে বাইবেলখন শিকিব আহিছোঁ, আৰু বাইবেলখন আমি শিকা উচিত পৰিত্ৰাণ পাবৰ কাৰণে। পৰিত্ৰাণ পোৱাটো আমাৰ প্ৰথম দায়িত্ব, আমাৰ কৰ্তব্য, বাইবেলখন শিকাৰ উদ্দেশ্য। আৰু পৰিত্ৰাণ পোৱাৰ পিছত কিয় আমি বাইবেল শিকা উচিত, যিবিলাকে পৰিত্ৰাণ পাইছে তেওঁলোকে কিয় বাইবেল পঢ়িবলৈ অহা উচিত বা শিকা উচিত, সেইটো হৈছে অনন্ত গৌৰৱ। অনন্ত গৌৰৱ আছে স্বৰ্গত। গতিকে পৰিত্ৰাণ পোৱাবিলাকৰ মাজৰ পৰা কিছুমানে অনন্ত গৌৰৱ পাব। গৌৰৱ বেলেগ বেলেগ আছে নহয়নে? গৌৰৱ গগৈৰ কথা কোৱা নাই মই, অসম গৌৰৱ, ভাৰত গৌৰৱৰ কথা কোৱা নাই। গৌৰৱ, গ্লৰি, সন্মান, মুকুট বেলেগ বেলেগ আছে। যেনে সূৰ্যৰ পোহৰ সন্মান বেলেগ, চন্দ্ৰৰ বেলেগ, তৰাবিলাকৰ নিজৰ নিজৰ সন্মান বেলেগ, কোনোবা এছপিৰ সন্মান বেলেগ, কনষ্টেবলৰ সন্মান বেলেগ, ASIৰ সন্মান বেলেগ, মেজৰৰ সন্মান বেলেগ, বেলেগ বেলেগ ৰেংক, বেলেগ বেলেগ গৌৰৱ আছে নহয়নে? গতিকে স্বৰ্গ ৰাজ্যত কোনোমতে সোমাব বিচাৰে নে স্বৰ্গত সন্মানেৰে যাব বিচাৰে? ঈশ্বৰে কৈছে মই সন্মান মুকুট গৌৰৱেৰে আহাটো মোৰ সন্তানসকলক মই বিচাৰোঁ। গতিকে মোৰ সন্তানসকল যেনি তেনি কোনো ৰকম মোৰ দয়াৰ যোগেদি পৰিত্ৰাণ পাই স্বৰ্গত অহাটোৱে মই কামনা নকৰোঁ, কিন্তু তেওঁলোকে যেতিয়া স্বৰ্গত আহিব মই যেন তেওঁলোকক কিবা এটা যেন সন্মানিত কৰিব পাৰোঁ,
তেওঁলোকক যাচিব পাৰোঁ, গৌৰৱ আৰ্জন কৰি আহিব পাৰে তেওঁলোকৰ খ্ৰীষ্টিয়ান জীৱনটো ভাল কৰি পিনি, তেওঁলোকৰ খ্ৰীষ্টিয়ান জীৱনত ডেভেলপ কৰি উন্নতি কৰি যেন তেওঁলোকে যেন সন্মান আৰু গৌৰৱেৰে স্বৰ্গত জীয়াই থাকে। এয়া মোৰ ইচ্ছা, ঈশ্বৰে কৈছে তেওঁৰ বাক্যৰ যোগেদি। গতিকে আমি ফাৰ্ষ্ট পৰিত্ৰাণ পাব লাগিব বাইবেল শিকাৰ যোগেদি, ছেকেণ্ড আমি অনন্ত গৌৰৱ পাব লাগিব। আৰু সেই পৰিত্ৰাণৰ বিষয়ে নিশ্চয়তা লাভ কৰাৰ কাৰণে আমি বাইবেল অধ্যয়ন অনুষ্ঠান আয়োজন কৰোঁ, নহয়নে? বাইবেল চেমিনাৰ বুলি কওঁ, কাউন্সিলিং বুলি কওঁ, আমি প্ৰচাৰ কৰা বুলি কওঁ, ধৰ্ম প্ৰচাৰ কৰা বুলি কওঁ, নহয় জানো? বিভিন্ন ধৰণে আমি সেই পৰিত্ৰাণৰ বাক্য বিলাম বা পৰিত্ৰাণ প্ৰচাৰ কৰা বুলি কওঁ, বা আন ভাষাত শুভ বাতৰি প্ৰচাৰ কৰা বুলি কওঁ, নহয়নে? এই পৰিত্ৰাণৰ বাবে। গতিকে আমাৰ মণ্ডলীও পিছপৰা নাই। আমি যোৱা কেইদিনমান আগতে দুদিনীয়া বাইবেল চেমিনাৰ শুভ বাতৰি প্ৰচাৰ কৰিলোঁ, আৰু 2-3 দিনৰ আগত মই গোগামুখত তাৰ পিছতে আকৌ প্ৰচাৰ কৰি 3 দিন আহিছোঁ। এইধৰণে আমি শুভ বাতৰি প্ৰচাৰত ব্যস্ত আছোঁ, কাৰণ এইটো নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানৰ আমাৰ এইটো এটা দায়িত্ব হয়, আমাৰ ডিউটি হয়, আমাৰ কৰণীয় কৰ্তব্য হয়। গীতমালা 116ত কৈছে 12 পদত, মই যি হোৱাৰ পৰা যি সকলো মংগল পালোঁ, তাৰ সলনি মই তেওঁক এতিয়া কি দিম? যি হোৱাৰ পৰা যি সকলো মংগল পালোঁ, তাৰ সলনি মই তেওঁক কি দিম? সেইটো নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানৰ এটা উৎসাহ, উদ্যম, যে ঈশ্বৰে যি মোক মৰম কৰিলে, মোক ঈশ্বৰে যি মৰম দিলে, মোৰ সকলো পাপ ক্ষমা কৰিবলৈ তেওঁ নিজেই মোৰ পাপৰ কাৰণে মৃত্যুবৰণ হ'ল, মোৰ তেওঁৰ তেজেৰে মোক উদ্ধাৰ কৰিলে, আৰু ঈশ্বৰে মোক অনন্তকাল নৰকৰ জুইৰ পৰা মোক পানিছমেণ্টৰ পৰা বচালে। এতিয়া মই জীৱন পালোঁ, আৰু জীৱন পোৱাজনে যিজনে জীৱন দিলে তেওঁৰ কাৰণে মই এতিয়া কি কৰিম? আৰু বেষ্ট কৰিব লগা কামটো কি? এটাই আছে, শুভ বাতৰিটো প্ৰচাৰ কৰি দিয়া। ঈশ্বৰৰ যেনেকৈ ফ্ৰীকৈ আমি শুভ বাতৰিৰ দ্বাৰা পৰিত্ৰাণ পালোঁ, উদ্ধাৰ পালোঁ, আমিও ফ্ৰীকৈ মানুহক শুভ বাতৰি প্ৰচাৰ কৰা। এইটো হৈছে ঈশ্বৰৰ ধাৰ উভতাই দিয়া বেষ্ট উপায়। গীতমালা 34-37ত কৈছে, 37ত, দুষ্টই ধাৰে লয় কিন্তু উভতাই নিদিয়েগৈ। গতিকে ধাৰ মানে আমি পাপৰ ধাৰ খাই আছোঁ। আমাৰ পাপৰ ধাৰবিলাক ঈশ্বৰে মাৰি দিলে, আমি নিজে মাৰা নাছিলোঁ, আমি নিজে মাৰিব নোৱাৰোঁ। গতিকে আমাৰ পাপৰ বেজটো ঈশ্বৰে মাৰি দিলে আমাৰ কাৰণে। গতিকে আমি পাপৰ অনেক আমি পাপ কৰিলোঁ। গতিকে সেই পাপৰ ধাৰবিলাক ঈশ্বৰে আমাক ক্ষমা কৰিলে, মাৰিলে। এতিয়া ঈশ্বৰৰ পৰা অনেক দয়া পালোঁ, আমি অনেক অনুগ্ৰহ পাইছোঁ। অনুগ্ৰহৰ উপৰি অনুগ্ৰহ, প্ৰথম যোখন 1:16 কোৱাৰ দৰে অনুগ্ৰহৰ উপৰি অনুগ্ৰহ আমি পাইছোঁ নতুন জন্মৰ পৰা খ্ৰীষ্টান হিচাপত। সেই সকলো অনুগ্ৰহ পোৱাবিলাকে এতিয়া যদি আমি পাহৰি দিওঁ, পাহৰি পেলাওঁ, আৰু সকলো স্তৱ পাহৰি পিনি যদি ঈশ্বৰৰ মৰম দয়া চব টোটেলি পাহৰি অকল নিজৰ কাৰণে যদি জীয়াই থাকোঁ, সেইটোতকৈ দুষ্ট জীৱন আছেনে ঈশ্বৰৰ সন্তানৰ কাৰণে? সেইটোতকৈ বেয়া জীৱন আছেনে? পাপিষ্ট জীৱন, ঈশ্বৰৰ অনুগ্ৰহ মৰম পাহৰি পিনি নিজৰ কাৰণে জীয়াই থকাতকৈ? সেইজন সন্তান এনেকুৱা হয় যি মা বাপেকে সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি ডাইপাৰত পেচাব পায়খানাত ধুই আগামোটা মুচি ডাঙৰ দীঘল কৰি তাক ডাঙৰ কৰি ডাঙৰ খোৱা বোৱা কৰি এজন ডাঙৰ মানুহ বনালে, খাব পৰা, ডাঙৰ কৰ্ম কৰিব পৰা এজন জোৱান হ'ল, ডেকা হ'ল। কিন্তু সেই মা দেউতাকৰ উপকাৰ তেওঁ পাহৰি পেলালে। তেনেকুৱা নিষ্ঠুৰ মানুহ, নহয়নে? গতিকে আমি কেনেকৈ পাহৰিম? মা দেউতাকে আমাক সৰুৰ পৰা জন্ম দি যিটো কষ্ট কৰিলে, যিটো ঘাম পেলালে, যিটো কষ্ট দিলে, আমাক তুলিবলৈ আমাৰ কাৰণে জীৱন সকলো নাখাবলগীয়া বস্তু নাখাই নগৈ আমাৰ কাৰণে চব এৰি দিলে, আৰু তেওঁলোকৰ উপকাৰ আমি উভতাব পাৰোঁনে? হয়, আমি কমপ্লিটলি কেতিয়াও উভতাব নোৱাৰোঁ। অলপমান দিওঁ জীয়াই থকা কালত, সেইটোৰে একোৱেই উভতাব নোৱাৰে। আমাৰ ঈশ্বৰে আমাক যি উপকাৰ কৰিলে, আমাৰ প্ৰভুৱে যি আমাক উপকাৰ কৰিলে, তাক আমি সম্পূৰ্ণ উভতাব নোৱাৰোঁ। এনেস্থলত আমি উভতোৱাৰ এটাই বেষ্ট উপায় আছে, এই শুভ বাতৰিটো যিমান পাৰে বিলাই দিয়া। গুৱাহাটী মহানগৰ হওক, অসম হওক, যিমান পাৰে এই ধৰ্ম প্ৰচাৰ শুভ বাতৰিটো বিলাই দিয়া। সেইটো ঈশ্বৰে আপোনাৰ পৰা ইচ্ছা কৰে। কেনেকৈ আপুনি গম পায় জানেনে? কাৰণ বাইবেলত লিখা আছে, 1 তিমথী 2:4 ঈশ্বৰৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ পায় আৰু সত্যৰ জ্ঞান পায়। তো ঈশ্বৰৰ ইচ্ছাটো বাইবেলত ঈশ্বৰে লিখি দিছে। সকলো গুৱাহাটী মহানগৰবাসীয়ে ঈশ্বৰৰ ইচ্ছাটো জানক, সকলোক আপুনি প্ৰচাৰ কৰক, সেইটো ঈশ্বৰৰ ইচ্ছা হয়।
কিন্তু আপুনি অকলে নোৱাৰে, মই অকলে নোৱাৰোঁ। সেই গতিকে আমি একেলগে পাৰোঁ, নহয়নে? একেলগে পাৰোঁ। গতিকে ঈশ্বৰৰ সেইটো আমাৰ কৰণীয় কাম, সেইটো ভাল কাম নহয় জানো? গতিকে সেইটো এটা অনন্ত গৌৰৱ পোৱাৰ ৰাস্তা হয়। গতিকে ঈশ্বৰে আমাক অকল পৰিত্ৰাণ পোৱাটো বিচৰা নাই, কিন্তু ঈশ্বৰে আমাক অনন্ত গৌৰৱ পোৱাটো বিচাৰে। কিন্তু গৌৰৱ এনে পাব পাৰিনে? নো পেইন নো গেইন বুলি কথা এটা আছে, যাক কয় যত্ন কৰিলেহে ৰত্ন পায়। গতিকে ক্ৰুচ যদি নাই, সন্মানো নাই। ক্ৰুচ যদি আপোনাৰ জীৱনত নাই, আপোনাৰ কাৰণে মুকুটো নাই কৈছে। ক্ৰাউন, এই যে মুকুট পিন্ধে নহয়, বিশ্ব গৌৰৱ, ভাৰত গৌৰৱ, গ'ল্ড মেডেলিষ্টবিলাকে এনেকুৱা ক্ৰাউন পিন্ধে। গতিকে ক্ৰুচ, ইব্ৰী 12 অধ্যায়ত বাইবেলত কৈছে, এতেকে আহা আমি আমাক লগ ধৰি থকা আটাই বাধা আৰু পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত আমি ধৈৰ্যৰে দৌৰো হওক, আৰু আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকোঁ হওক। তেওঁ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয় জ্ঞান কৰি ক্ৰুচ যন্ত্ৰণা সহন কৰিলে। অৱশ্যে ক্ৰুচ নাথাকিলে আপুনি কেনেকৈনো ঈশ্বৰৰ পৰা মুকুট পাব? মই এইটো ভাবিছিলোঁ, এই গৰমত মই 3 দিন বাক্য প্ৰচাৰ কৰি আছোঁ, প্ৰভু, ঘামি চামি অৱস্থা নাই, একদম ধোঁৱা কোৱা, একদম জুইত যেন পুৰি আছোঁ আৰু মই বডিটো। সেই অৱস্থাত ঈশ্বৰৰ বাক্য শুনা মানুহ শুনিছেতো, ক'বইতো লাগিব, নো কম্প্ৰমাইজ, নহয়নে? তেতিয়া ভাবিছিলোঁ এইটোৱে এটা ক্ৰুচ হয় নেকি প্ৰভু? ইও এটা ক্ৰুচ হয়। মানুহে গৰমত ফেনৰ তলত আৰামত বহি আছে, আজাদী কৰি ঘূৰি ফুৰি আছে, আৰু মই ইয়াত এই গৰমত কি কৰি আছোঁ? ভালকৈ টোপনি নাই, ভালকৈ কিবা সুবিধা নাই, তেনেকুৱা জেগাত মই ইয়াত ঈশ্বৰৰ বাক্য বিলাই আছোঁ। ইও এটা ক্ৰুচ নেকি মোৰ কাৰণে? হয়, মই অলপ অনুভৱ কৰিছিলোঁ। গতিকে যিমান আপোনাৰ কষ্ট প্ৰভুৰ কাৰণে গভীৰ হ'ব, ত্যাগ কষ্ট গভীৰ হ'ব, আপোনাৰ কাৰণে প্ৰভুৱে দিব লগা আপোনাৰ পুৰস্কাৰো সিমানে আপোনাৰ বাবে সন্মানটো ডাঙৰ হ'ব। হয়, সেইটো নেচাৰেল কথা, নহয়নে? যিমান পাৰে আপোনাৰ কষ্ট এই পৃথিৱীত ঈশ্বৰৰ কাৰণে বেছি দ হ'ব, দুখ কষ্টটো, সিমানেই আপোনাৰ প্ৰভুৰ পৰা পোৱা আপোনাৰ সন্মান, মুকুট, গৌৰৱ বেছি হ'ব। গতিকে আমি তেওঁৰ বাক্য, তেওঁৰ সাক্ষ্য ৰখাটো ঈশ্বৰে আমাৰ পৰা বিচাৰে, টেষ্টিমনি ৰখাটো আমাৰ জীৱনত। যেনেধৰণে বাইবেলৰ উদাহৰণ হিচাপে আব্ৰাহামে ঈশ্বৰৰ টেষ্টিমনি ৰাখিছিল, যেনেকুৱাই হওক, ইয়ুবে ৰাখিব পাৰিছিল, পৌলিঙতে নিজৰ টেষ্টিমনি ৰাখিছিল, যে ভাল দিনতো তেওঁলোকে বিশ্বাস ৰাখিছিল, বেয়া দিনতো বিশ্বাস ৰাখিছিল। যেনেকৈ আমি কিবা নহিমীৰ ক্ষেত্ৰত দেখা পাওঁ, তেওঁলোকৰ যিটো হাজবেণ্ড দুটা মৰিছিল, তাৰ কেনেকৈ ইজৰাইললৈ উভতি অহা সময়ত কেনেধৰণে তেওঁলোকে খালী হাতত উদঙি আহিছিলেগৈ, আৰু ইয়ুবৰ ক্ষেত্ৰত আমি দেখা পাওঁ তেনেকুৱা ঈশ্বৰৰ মানুহৰ। ইজৰাইল যেতিয়া আছিলে, হবকুকে যেতিয়া কৈছে 3 অধ্যায়ত, ইজৰাইলত তেতিয়া দ্ৰাক্ষাগুটি লগা নাছিল, ডিমৰু ফল ধৰা নাছিল, জিত গছত গুটি লগা নাছিল এটা সময়ত ইজৰাইল দেশখন, আৰু গোহালিত গৰুৰ জাক নাছিল, বেৰাৰ জাক শোচন নকৰা হৈছিল, ইজৰাইলৰ শূন্য আছিল এটা সময়ত, শুকান কৰাং একো নাই ঈশ্বৰৰ মানুহৰ। কিন্তু ঈশ্বৰে হবকুকে কি কৈছে? মোৰ পৰিত্ৰাণৰ ঈশ্বৰত মই উল্লাস কৰিম, মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত মই আনন্দ ফূৰ্তিত উৎফুল্লিত হওঁ। ঈশ্বৰে তেনেকুৱা বিশ্বাস বিচাৰে তেওঁলোকৰ পৰা। ভাল অৱস্থাত চবেই বিশ্বাস ৰাখিব পাৰে, ভাল অৱস্থাত চবেই ঈশ্বৰক গৌৰৱ কৰিব পাৰে, কিন্তু যেতিয়া বেয়া দিনতো ঈশ্বৰৰ টেষ্টিমনি ৰাখিব পৰা ইয়ুবিহঁতৰ দৰে মানুহ, পৌলিঙহঁতৰ দৰে মানুহ, হয়নে? তেনেকুৱা টেষ্টিমনি ৰখাটো ঈশ্বৰে আমাৰ পৰা বিচাৰে। গতিকে আমি ইতিমধ্যে আব্ৰাহামৰ কথা ক'লোঁ, তেওঁলোকৰ বিশ্বাসী জীৱনৰ কথা ক'লোঁ,
পূৰ্বপুৰুষ ইব্ৰী 11 আছে যীশু খ্ৰীষ্টৰ শিষ্যবিলাকৰ পাচনিবিলাকৰ ধূপ বুগৰ জীৱনটো আমি চাওঁ যদি যীশুৰ পাচনিবিলাকৰ যীশুৰ শিষ্যবিলাকৰ নহয়নে তেওঁলোকৰ যিটো ধূপ বুগ আছিলে তাৰ চিনবিলাক যদি আমি চাওঁ তেনেকুৱা মানুহবিলাকক ঈশ্বৰে সন্মান আৰু মুকুটেৰে বিভূষিত কৰিব গতিকে পৰিত্ৰাণ আৰু সেই তাৰে সৈতে অনন্ত গৌৰৱ পায় আমি সেই বিষয়টো চাইছোঁ ৰোমিয়ালৈ গৈছোঁ আতৈদালৈ এটা বাইবেল পদ চাওঁ ৰোমিয়া আতৈদাই ৰোমান চেপ্টাৰ 8 ৰোমান চেপ্টাৰ 8 ৰোমিয়া আতৈদালৈ গৈছোঁ ৰোমিয়া আতৈদাই সত্তৰ পদ 17 আৰু 18 ৰোমান চেপ্টাৰ 8 ভাৰ্চ 17 and 18 আহক আমি নতুন নিয়ম বাইবেল মেলিছোঁ 17 আৰু 18 পদ মই পঢ়িছোঁ 17 পদ আৰু যদি সন্তান হওঁ তেন্তে উত্তৰাধিকাৰী হওঁ অৰ্থাৎ খ্ৰীষ্টৰ সৈতে গৌৰৱান্বিত হ'বলৈ যদি আমি তেওঁৰ সৈতে ধূপ বুক কৰোঁ তেন্তে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টৰ সৈতে উত্তৰাধিকাৰী হওঁ আমি একেলগে পঢ়িম 18 পদ কিয়নো আমালৈ যি প্ৰভাৱ প্ৰকাশিত হ'ব তাৰে সৈতে বৰ্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি গণ্য কৰোঁ ইয়েছ বৰ্তমান সময়ৰ দুখৰ তুলনা কিহৰ দুখ এইটো ঈশ্বৰৰ গৌৰৱৰ কাৰণে পোৱা দুখ সৌবাতৰিৰ প্ৰচাৰৰ কাৰণে দুখ নহয়নে যদি আপুনি সৌবাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে আপোনাক মানুহে তাৰণা কৰিব আপোনাৰ দুখ কষ্ট আহিব বিভিন্ন ধৰণৰ বিগ বেদনা হ'ব অসুবিধা হ'ব যদি সৌবাতৰি প্ৰচাৰ নকৰে আপুনি আজাদী কৰি থাকে আপুনি সব জগতৰ মানুহৰ লগত মিলি থাকে ঘূৰি ফুৰি আজাদী কৰে লাইফটো হয়তো আপোনাৰ তেনেকুৱা বিশেষ দুখ কষ্ট নাই হয় এইটো সঁচা কথা গতিকে খ্ৰীষ্টৰ সৈতে ধূপ বুক কৰিলে খ্ৰীষ্টৰ সৈতে সন্মান পাব খ্ৰীষ্টৰ সৈতে ধূপ বুক তাৰ মানে কি খ্ৰীষ্টিয়ান জীৱনত ঈশ্বৰৰ কাৰণে দুখ কষ্ট কৰা জীৱনটো যেনেকৈ দ্বিতীয় তিমথিয় 3:12 পদত পৌলে কৈছে খ্ৰীষ্ট যীশুত ভক্তিভাৱে জীৱন যাপন কৰিব বিচৰা প্ৰত্যেকজনেই তাৰণা দুখ কষ্ট পাবই লাগিব কোনে ভক্তিভাৱে জীৱন যাপন কৰিব বিচৰা সকলে যোনে আপোচ কৰে জগতৰ লগত মিলি যায় সৌবাতৰিৰ প্ৰচাৰ নকৰে বাইবেল নপঢ়ে প্ৰাৰ্থনা নকৰে তেওঁলোকৰনো কি দুখ কষ্ট হয়তো নাথাকিব তেওঁলোকে দুখ কষ্ট পাইছে যদি নিজৰ ভুলৰ কাৰণে হয়তো দুখ কষ্ট পাব পাৰে বা হয়তো তেওঁলোকে কেতিয়াবা মানুহে চকু পানী পেলায় কিছুমানৰ পৌলে চকু পানী পেলাইছিল পাচনি কৰ্ম 20 অধ্যায় যদি পঢ়ে পৌলে দিনে নিশাই মই চকু পানী পেলাইছিলোঁ এই পিছে ভাই ভনীসকলৰ কাৰণে তেওঁ সঁচাই কান্দিছিলে পৌলে ভাই ভনীবিলাকৰ জীৱন উন্নতি হওক ভাই ভনীবিলাক ঈশ্বৰৰ ইচ্ছাটো জানক ঈশ্বৰৰ যীশুখ্ৰীষ্টৰ ৰূপ লওক তেওঁ কান্দিছিলে চকু পানীৰে পেলাইছিলোঁ বুলি কৈছিলে গতিকে পৌলৰ চকু পানীটো একদম শুদ্ধ চকু পানী আছিলে উপযুক্ত চকু পানী আছিলে কিন্তু কিছুমান মানুহে এনেই চকু পানী পেলায় জগতৰ কিবা এটা নোপোৱা কাৰণত জগতৰ কিবা নিজৰ আবেগ অনুভূতি পূৰণ নোহোৱা কাৰণত জগতৰ মানুহে কয় এই ঘৰিয়ালৰ চকু পানী পেলাইছে সি ঘৰিয়ালৰ চকু পানীত পুৰস্কাৰ নাই নহয়নে জগতৰ মানুহে কয় এইটো ঘৰিয়ালৰ চকু পানীয়ে পেলাইছে সি গতিকে সঁচাই আপুনি ঈশ্বৰৰ কাৰণে যদি চকু পানী পেলায় সৌবাতৰিৰ কাৰণে যদি চকু পানী পেলায় বাইবেল পঢ়ি প্ৰাৰ্থনা কৰি ঈশ্বৰৰ হেৰুৱা আত্মা উদ্ধাৰৰ কাৰণে যদি আপুনি কষ্ট কৰে ঈশ্বৰ অধাৰ্মিক নহয় যে তেওঁ আপোনাক পাহৰি পেলাব এই 6 অধ্যায়ত কৈছে আমি মানুহ আমি পাহৰি যাওঁ হয়নে আমাক মানুহে কৰা উপকাৰ মানুহে আমাৰ কাৰণে যিমান কষ্ট কৰিলে মানুহে আনকি কুকুৰে মনত ৰাখিলেও গাহৰিয়ে মনত ৰাখিলেও মানুহে ছেকেণ্ডত পাহৰি যায় বুলি কৈছে মানুহক কৰা উপকাৰ বৰঞ্চ কেতিয়াবা এনেকৈ শুনা পাওঁ উপকাৰক অজগৰে খায় বোলে এই জগতৰ মানুহবিলাকে কয় কিন্তু আমি নাজানো এইটো খ্ৰীষ্টিয়ানৰ আমাৰ আদৰ্শ নহয় যে নহওক জগতত আমি এইটো শুনা পাওঁ কিন্তু যিকোনো এতিয়া দুখ কষ্ট যিমান গভীৰ হ'ব আপুনি স্বৰ্গত সিমান গভীৰ সন্মান পাব এইটো আপুনি বিশ্বাস কৰেনে
এই পৃথিৱীত আপুনি যিমান দুখ কষ্ট প্ৰভুৰ কাৰণে কৰিব আপোনাৰ উচ্চ পদ সন্মান কীৰ্তিৰ ওপৰত সিমানে বাঢ়িব এইটোৱে হৈছে স্বৰ্গত পুৰস্কাৰ পোৱাৰ বেষ্ট ৰাস্তাটো একো যদি দুখ কষ্ট নাই একো যদি তাৰণা নাই একো সমস্যা নাই হয়তো সৌবাতৰি প্ৰচাৰ কৰিবলৈ ইচ্ছা কৰা নাই ত্যাগ কৰিবলৈ ইচ্ছা কৰা নাই নিশ্চয় কিবা হয়তো আপুনি সৌবাতৰি প্ৰচাৰ মানে আপুনি হয়তো বুজিব পাৰে মই শদিয়া যাব লাগিব ঘূৰিব লাগিব অসমৰ বিভিন্ন জেগাত অকল সেইটো সৌবাতৰি প্ৰচাৰ নহয় সৌবাৰ্তা প্ৰচাৰক ইভাঞ্জেলিষ্ট আছে পাষ্টৰ আছে দিনে নিশাই জেগাই জেগাই সেমিনাৰ ফিক্স হৈ আছে প্ৰচাৰ কৰিবলৈ সবে পাষ্টৰ হ'ব নালাগে বাইবেলত সেইটো কোৱা নাই সবে পাষ্টৰ হ'বলৈ কিন্তু হয়তো এতিয়াও কিছুমানে ঈশ্বৰৰ ইচ্ছা জানাই নাই যে মোৰ ডিউটি কি ঈশ্বৰে মোক কিয় মাতিলে মোক কি কামৰ কাৰণে ঈশ্বৰৰ ৰাইজত মাতিলে মই জগতত আগত আছিলোঁ জগতত থকাই ভাল আছিল নেকি জগতত হেৰুৱাই ভাল আছিল নেকি ঈশ্বৰে যদি তেওঁৰ ৰাইজলৈ মোক আনিছে তেওঁ যদি মাতিছে মোৰ কি কাম আছে মোক বেকাৰ নেকি মই ফালতু নেকি মই একো কামৰ মানুহ নহয় নেকি ঈশ্বৰৰ কামৰ কাৰণে তেনেকৈ নাভাবিব কাৰণ এই অংগ পতংগত কোনো বেকাৰ ফালতু এটা অংগ পতংগও নাই চুলি নাথাকিলেও আমাৰ মাথা কিমান ৰ'দত লাগি যাব মাথাটো চুলিৰো কাম আছে কাণ দুকৰ কাম আছে নাকৰ কাম আছে নকৰ কাম আছে লিভাৰ কিডনি ভিতৰৰ অংগ বাহিৰৰ অংগ চবৰে কাম আছে বডিটো আমাকো ঈশ্বৰে চবকে কামত মাতিছে মণ্ডলী ঈশ্বৰৰ কামৰ কাৰণে কিন্তু হয়তো আপুনি বিচৰা নাই ঈশ্বৰ মই আপোনাৰ কাৰণে কি কৰিব পাৰোঁ প্ৰভু মই আপোনাৰ কাৰণে কি কৰিব পাৰোঁ মোক দেখাওক মই আপোনাৰ ইচ্ছা পালন কৰিব বিচাৰিছোঁ মই আপোনাৰ কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ মোক দেখাওক হয় এই ধৰণে প্ৰাৰ্থনা কৰিলে হয়তো আপোনাক ঈশ্বৰে দেখাব দ্বিতীয় কৰিন্থিয়া 4 অধ্যায় দ্বিতীয় কৰিন্থিয়া 4 অধ্যায় দ্বিতীয় কৰিন্থিয়া 4 অধ্যায় দ্বিতীয় কৰিন্থিয়া 4 অধ্যায় 2 Corinthians chapter 4 18 পদ 18 4:18 দ্বিতীয় কৰিন্থিয়া 4 অধ্যায় 18 পদ এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে আমাৰ কন্তিকীয়া লঘু ক্লেকে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে গতিকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে কিয় আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছোঁ নহয়নে 8 পদত কৈছেগৈ গতিকে যিটো ক্লেশ ধৰক 3 দিন সেমিনাৰত গৰমত থিয় হ'লোঁ কষ্ট কৰিলোঁ এতিয়া 3 দিনত গুচি গ'ল পাহৰি গ'লোঁ এতিয়া নতুনকৈ আকৌ আৰম্ভ কৰিছোঁগৈ নহয় নতুনকৈ এটা আকৌ ক'ত প্ৰচাৰ কৰিম কাক কাউন্সিলিং কৰিম ক'ত আকৌ নেক্সট সেমিনাৰ যোৱা ৰাতি কথা পাতিছোঁ আপোন আহিছে আপুনি সেমিনাৰ আমাৰ তাত লাগে কোনদিনা হ'ব অহা মাহৰ ভিতৰতে আগষ্টৰ পিছতে আমাৰ সেমিনাৰ ঠিক কৰিব লাগিব নেক্সট কি আছে নেক্সট ক'ত প্ৰচাৰ কৰিম যিশুৱে কৈছে এইখন নগৰৰ পৰা এইখন টাউনৰ পৰা টাউন নগৰৰ পৰা নগৰ তোমালোকে প্ৰচাৰ কৰা তাৰ নিমিত্তে মই ওলাই আহিছোঁ মাৰ্কে 1:38 কৈছে গতিকে মই সেইটো কামতে মই পৃথিৱীলৈ নামি আহিলোঁ প্ৰচাৰ কৰিবৰ কাৰণে গাঁৱৰ পৰা গাঁও নগৰৰ পৰা নগৰ প্ৰচাৰ কৰিবৰ কাৰণে সেয়াই মোৰ উদ্দেশ্য যদি আপুনি প্ৰভু যীশুৰ মানুহ হয় প্ৰভু যীশুৰ উদ্দেশ্য পূৰ কৰিবলৈ আছে নহয়নে আপোনাৰ মোৰ ডিউটি তেওঁৰ উদ্দেশ্য পূৰ কৰা নহয়নে পৃথিৱীত জীয়াই থকাটো যেনেকৈ বুদ্ধিষ্টবিলাকে বুদ্ধক সন্তুষ্ট কৰিবলৈ কাৰণে জীয়াই থাকে ইছলামবিলাকে আল্লাহ সন্তুষ্ট কৰিবলৈ জীয়াই আছে খ্ৰীষ্টিয়ানে কাক সন্তুষ্ট কৰিবলৈ জীয়াই থকা উচিত মানুহক প্ৰভু যি প্ৰভুৱে আমাৰ কাৰণে জীৱন দিলে তেতিয়াহ'লে সেই জীৱনটো সহজ নে প্ৰভুক সন্তুষ্ট কৰা জীৱনটো সহজ নহয় বেদনাদায়ক কষ্টদায়ক ঘাম পেলাব লাগিব কষ্ট কৰিব লাগিব হয় বহুত অসুবিধা আছে সমস্যা আছে কিন্তু সেই বুলি আৰু মই প্ৰভুৰ কাম নকৰাকৈ জীৱনটো পাৰ কৰিমনে কাৰণ জীৱন এবাৰেই আছে দুবাৰো ঘূৰাই নাপাওঁ এবাৰেই জীৱন
গতিকে এই জীৱনটো আমি যিয়ে নহওক পাৰ কৰিব নোৱাৰোঁ তেনেকুৱা ধৰণে নহয়নে প্ৰিয়সকল এইটো জ্ঞানী কাম নহ'ব জ্ঞানী নহ'ব আচলতে আমি বাইবেললৈ গৈছোঁ 2 Corinthians 5 অধ্যায় যিহেতু আমি 2 Corinthians আছোঁ 4 অধ্যায়তে আছোঁ 5 অধ্যায় 10 পদটো চাওঁ যোৱা প্ৰভুৰ দিনত আমি আধা দুপৰীয়া কিছুমান হাফ অধ্যয়ন কৰি ৰাখিছোঁ আধা দুপৰীয়া নহয় আধাই শিকি ৰাখিছোঁ সেইটো কণ্টিনিউ কৰি আছোঁ খ্ৰীষ্টৰ সুদৰ আসনৰ আগত প্ৰকাশিত বিচাৰৰ বিষয়ে 5 অধ্যায় 10 পদ আমি একেলগে পঢ়িছোঁ 2 Corinthians chapter 5 verse 10 2 Corinthians chapter 5 verse 10 open your Bible let us open our Bible 2 Corinthians 5 অধ্যায় 10 পদ আমি একেলগে পঢ়িছোঁ কিয়নো হয় হয় ধন্যবাদ থ্যাংক ইউ মই আকৌ এবাৰ কৰি দিছোঁ কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক দুইবিধ কৰ্ম আছে খ্ৰীষ্টিয়ান জীৱনত নহয়নে এটা ভাল আৰু কৰ্ম কোনটো ভাল কোনটো বেয়া আমি জানিবতো লাগিবতো নাজানিলে কেনেকৈ আমি অকল পঢ়ি থাকিলে নহ'ব ভাল হওক বেয়া হওক কিন্তু কোনটো ভাল কোনটো বেয়া এইটো চাব লাগিব তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত প্ৰকাশিত হ'বলৈ বাকী আছে এতিয়া এইটো হ'ব লাগিব প্ৰকাশিত হ'ব লাগিব এতিয়া আজি আমি যদি চাওঁ কোনটো বেয়া কামৰ কাৰণে প্ৰভুৰ পৰা আমি গালি খাব পাৰোঁ পুৰস্কাৰ হেৰাব পাৰোঁ সন্মান হেৰাব পাৰোঁ এইটো বিষয়ে আমি আজি চাম নেক্সটত আমি চাম কোনটো ভাল কামৰ কাৰণে প্ৰভুৱে আমাক সন্মানিত কৰিব প্ৰভুৱে আমাক গ্লৰি সন্মান অনন্ত মুকুট আৰু গৌৰৱেৰে বিভূষিত কৰিব কোনটো আৰু কোনটো বেয়া কামৰ কাৰণে প্ৰভুৱে ইয়াত আমাক বেয়া বুলি কৈছে বেয়া কোনটো গতিকে জগতৰ পাপটো আৰু খ্ৰীষ্টিয়ানৰ পাপটো বেলেগ নহয়নে এতিয়া জগতৰ পাপটো নৰকত লৈ যোৱা পাপ কিন্তু খ্ৰীষ্টিয়ানৰ পাপটো নৰকত লৈ যোৱা পাপ নহয় এতিয়া খ্ৰীষ্টিয়ানৰ পাপ কোনটো হয় এতিয়া আমি যদি চাওঁ খ্ৰীষ্টিয়ানৰ ভিতৰত নাম্বাৰ 1 বেয়া কামটো হৈছে আমি ইজনে ইজনক বিচাৰ কুচাৰ কৰি ফুৰাটো 1 নম্বৰ বেয়া বুলি কৈছে সেইজনে প্ৰভুৰ মানুহক খুচৰি ফুৰাটো এতিয়া প্ৰভুৰ মানুহ প্ৰভুৱে বিচাৰ কৰিব নহয়নে আপুনি প্ৰভুৰ যদি নতুন জন্ম পোৱা হয় আপুনি মই প্ৰভুৰ মানুহ গতিকে প্ৰভুৰ মানুহক যদি আপুনি জাজমেণ্ট কৰি থাকে বিচাৰ কৰি থাকে আৰু লগতে অৱজ্ঞা কৰা মানে কি নেগলেক্ট কৰা গম পায়নে এই আমুকক নেগলেক্ট কৰা হেয় জ্ঞান কৰা কোন হয় আপুনি নেগলেক্ট কৰিবলৈ প্ৰভুৱেহে মৰিছে তেওঁৰ কাৰণে প্ৰভুৱেহে জীৱন দিছে দণ্ডাজ্ঞা দিওঁতা কোন হয় গতিকে কাকবাই ঈশ্বৰৰ মানুহে আন এজন ঈশ্বৰৰ সন্তানক মণ্ডলীত নেগলেক্ট কৰা পাপটো অৱজ্ঞা কৰা পাপটো ঘৃণা কৰা পাপটো তাৰপিছত বৈষম্য মানে জানেনে ভেদাভেদ মণ্ডলীত ভেদাভেদ এইটো কলা এইজন বগা এইটো আমুক জাতি এনেকুৱা তেনেকুৱা এইটো পঢ়া শুনা এইটো নপঢ়া এইটো ডেকা ল'ৰা ছোৱালী এইটো বুঢ়া মানুহ এইটো সৰু বাচ্চা এনেকুৱা ধৰণে যদি বৈষম্য আনে বাদ বিবাদ কৰে মণ্ডলীত সেইটো ঈশ্বৰে গালি পাৰিবগৈ আৰু প্ৰভুৱে এনেকুৱা ভেদাভেদ বৈষম্য আৰু ঘৃণা আৰু বিচাৰ কৰা এনেকুৱা পাপবিলাকৰ কাৰণে প্ৰভুৱে আপোনাক বাদ বিচাৰ কৰাবিলাকৰ কাৰণে আৰু যিবিলাক বিতৰ্ক এইবিলাকৰ কাৰণে তেওঁলোকক প্ৰভুৱে সুদ বিচাৰ খ্ৰীষ্টৰ সুদৰ আসনৰ আগত বিচাৰত প্ৰভুৰ পৰা তেওঁলোকে কোব খাব মানে কি প্ৰভুৰ পৰা লাজ পাবগৈ গতিকে আমি মনত ৰখা উচিত যে আপোনাৰ কাৰণে ইজনে আপুনি প্ৰাৰ্থনা কৰাৰ বাহিৰে কাকবাই আপুনি মই আনক কাৰেক্ট কৰিবলৈ চেষ্টা কৰা দৰকাৰ নাই সি কিয় এনেকুৱা তাক মই বদলি কৰিমেই ন আপোনাৰ দায়িত্ব নহয় এইটো
মোৰ দায়িত্ব নহয় এইটো প্ৰভুৱে তেওঁক কিনিছে প্ৰভুৰ দায়িত্ব সেইটো না আপোনাৰ দায়িত্ব নেকি গতিকে আনক শুধৰণি কৰিবলৈ চেষ্টা নকৰিব ঈশ্বৰে তেওঁৰ প্ৰব্লেমটো ঈশ্বৰে ঠিক কৰক ঈশ্বৰ আৰু তেওঁৰ মাজৰ প্ৰব্লেম এইটো ঈশ্বৰে তেওঁক মাতিছে ঈশ্বৰে তেওঁক উদ্ধাৰ কৰিছে জীৱন দিছে ঈশ্বৰৰ সমস্যা এইটো ঈশ্বৰে ঠিক কৰক এইটো ঈশ্বৰে চাই থাকে নহয়নে গতিকে যদি আমি কিবা এটা তেওঁৰ তাত ভুল দেখা পাইছোঁ ঈশ্বৰে তেওঁক টাইমত শুধৰণি কৰিব আপোনাৰ তেনেকুৱা বিশ্বাস আছেনে থকা উচিত ঈশ্বৰ অন্ধ নহয় তেওঁক চাই থকা নাই যে গতিকে তেওঁক ঈশ্বৰে টাইমত সময়ত উপযুক্ত সময়ত তেওঁক ঠিক কৰিব সেইখিনি বিশ্বাস আমাৰ থকাটো দৰকাৰ ৰোমিয়া 14 অধ্যায়লৈ গৈছোঁ ৰোমিয়া 14 অধ্যায় খ্ৰীষ্টৰ হুদৰ আপোনাৰ আগত প্ৰকাশিত বেয়া কামবিলাক চাইছোঁ আজি এই বাদ বিচাৰ কৰি পুৰা মণ্ডলী ভাই ভনীক মণ্ডলীক ধ্বংস কৰা পাপবিলাক মণ্ডলীক নষ্ট কৰা পাপবিলাকৰ বিষয়ে আমি চাওঁ যিটো নেকি জগতৰ পাপৰ পাপবিলাক যিটো নেকি মণ্ডলীক অনিষ্ট কৰা পাপ কি পাপ মণ্ডলীক অনিষ্ট কৰা পাপবিলাক চাইছোঁ কিমান ক'লোঁ ৰোমিয়া 14 ৰোমান চেপ্টাৰ 14 আমাৰ শংকৰ দেখা ভাই পঢ়ি চোৱাচোন ৰোমিয়া 14 অধ্যায় 12 পদৰ পৰা 14 পদলৈ 10 পদৰ পৰা 12 পদলৈ ৰোমিয়া 14 10 পদৰ পৰা 12 পদলৈ কিন্তু তুমি কিয় নিজৰ ভাইৰাৰ বিচাৰ কৰা তোমাৰ ভাইৰাকনো কিয় বেজ্ঞান কৰা কিয়নো আমি সকলোৱে খ্ৰীষ্টৰ পুনৰ আগমনৰ আগত থিয় হ'ম কাৰণ লিখা আছে প্ৰভুৱে কৈছে মোৰ জীৱনৰে শপত সকলোৰে মোৰ আগত আঁঠু ল'ব আৰু প্ৰত্যেক জীৱাই ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব এতেকে আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব ঈশ্বৰৰ বাক্য হয়নে নহয়নে হয় গতিকে তুমি নিজৰ ভাইৰাৰ কিয় সুদবিচাৰ কৰা গতিকে তোমাৰ ভাইৰাকনো কিয় হে জ্ঞান কৰা মানে নেগলেক্ট কৰা সৰু বাচ্চা বুলি নেগলেক্ট কৰে নেকি কাক বাই কোনোবা আনফৰ মানুহ এই নিৰক্ষৰ মানুহ চহীটো কৰিব নাজানে গীৰ্জাত আহি থাকে নেগলেক্ট কৰিছে নেকি কাক বাই হেয় জ্ঞান কৰিছে নেকি কোনোবাই 80 বছৰ 90 বছৰ বুঢ়া মানুহ এইটো কি কামত আছে তেনেকুৱা বুলি কাক বাই নেগলেক্ট কৰিছে নেকি হেয় জ্ঞান কৰিছে নেকি পাপ বাইবেলে কৈছে এইটো পাপ নহয়নে আমি পাপ কৰিছোঁ প্ৰভুৱে আমাক পাপ বুলি কৈছে গতিকে প্ৰিয়সকল তেনেকুৱা পাপবিলাকৰ কাৰণেই প্ৰভুৱে আমাক গালি পাৰিব আৰু আমাৰ পুৰস্কাৰ আমি হেৰুৱাম কাৰণ আমি সকলোৱে খ্ৰীষ্টৰ হুদৰ আসনৰ আগত থিয় হ'বলৈ বাকী আছে এতিয়ালৈকে হোৱা নাই আৰু লিখা আছে প্ৰভুৱে কৈছে মোৰ জীৱনৰ শপত সকলোৱে মোৰ আগত আঁঠু ল'ব আৰু প্ৰত্যেক জীৱাই ঈশ্বৰৰ আগত গৌৰৱ স্বীকাৰ কৰিব ঈশ্বৰৰ সেইটো ইচ্ছা চবেই ঈশ্বৰক সেৱা কৰক চবেই নিজৰ ভুল ঈশ্বৰৰ আগত স্বীকাৰ কৰক মানুহৰ আগত নহয় গতিকে আমি ইজনে ইজনক যদি বিচাৰ প্ৰচাৰ কৰি থাকোঁ কামোৰা কামুৰি কৰোঁ গিলাগিলি কৰোঁ বদনাম গাই থাকোঁ পবিত্ৰ আত্মা ইয়াত কাম কৰিব বুলি ভাবেনে আপুনি পবিত্ৰ আত্মা পবিত্ৰ হয় নহয়নে লেতেৰা জেগাত নাথাকে নহয় জানো যদি ইয়াত লেতেৰা হিংসা হিংসি ঘৃণা বাদ বিচাৰ তৰ্কাতৰ্কি সমালোচনা পৰচৰ্চা এই কেইটামান 30-40টা মানুহৰ মাজত যদি মিল নাই 2000 মানুহ যদি মণ্ডলীত ঈশ্বৰে যদি দিয়ে কেনেকৈ চম্ভালিব 40টা মানুহকে চম্ভালিব পৰা শক্তি নাই ভাই ভনী 40 জন মানুহে যদি মিলাপ্ৰীতিত থাকিব নাজানে প্ৰেম কৰিব নাজানে 400 মানুহক ঈশ্বৰে কেতিয়া যোগ দিব 400 মানুহ হ'লেতো ফাইটিঙে হ'ব গণ্ডগোল হ'ব বহুত ডাঙৰ সমস্যা হ'ব এইটো ঈশ্বৰে বিচাৰ কৰিব এই খ্ৰীষ্টৰ হুদৰ আসনৰ দিনাখন এতেকে আমি পৰস্পৰে 12 পদলৈ আমি হিচাপ দিব লাগিব এতেকে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব লাগিব যদি মই নিজৰ বিষয়ে হিচাপ দিব লাগে তেন্তে মই আনক বিচাৰ কৰাৰ কিবা অধিকাৰ আছেনে অৰ্থ আছেনে মিনিং আছে জানো মোৰ নিজৰে মই হিচাপ দিব লাগিব ঈশ্বৰৰ বাক্যৰ বাহিৰে কাক ঈশ্বৰৰ বাক্যই গালি পাৰিব বা আমাক সান্তনা দিব আমাক কিবা ক'ব সেইটো বেলেগ কথা কিন্তু তাৰ বাহিৰত মই আপুনি মোক বা আপুনি কাক বাই হিচাপ কৰিব পৰা কোননো হিচাপ ল'ব পৰা কোন হয় নহয়নে আমি কাৰোবাৰ হিচাপ ল'ব পাৰোঁনে ঈশ্বৰৰ বাক্যৰ বাইবেলৰ বাহিৰত হিচাপ যদি লৈ বাইবেলে ল'ব ঈশ্বৰে ক'ব
আমিনো কোন তুমি যে লোকৰ চাকৰৰ বিচাৰ কৰা তুমিনো কোন বুলি বাইবেলে কৈছে নহয়নে সি পৰক বা উঠক এইটো ঈশ্বৰৰ দায়িত্ব ঈশ্বৰে তেওঁ উদ্ধাৰ কৰিছে ঈশ্বৰে তেওঁ কৰিব বা দিব উঠিব তেওঁ ঈশ্বৰ আৰু তেওঁৰ মাজৰ কথা ঈশ্বৰে তেওঁ কৰিলেও উঠাব পাৰে আপুনি কি জানে আকৌ এই গতিকে বিচাৰ কৰাটো এৰি দিয়ক কৈছে বাইবেলে সেইটো মহাপাপ খুচৰি পুৰা পৰৰ বিচাৰ কৰি পুৰা কথা লগাই পুৰা চৰ্চা কৰি পুৰা ভাই ভনী কেইজন মানুহৰ মাজতে এইটো মহাপাপ তিনিজনী চাৰিজনী মানুহ মিলি থাকিব নোৱাৰে হয়নে চুপচাপ থাকিব নোৱাৰে ৰোমিয়া 14 অধ্যায় 4 পদ 14 অধ্যায় 4 পদ Romans chapter 14 verse 4 Where is your scripture? Romans chapter 14 verse 4 4 অধ্যায় 14 পদ sorry 4 পদ 14 ৰোমিয়া 14 অধ্যায় 4 পদ Romans chapter 14 verse 4 14 অধ্যায় 4 পদ তুমি যে লোকৰ চাকৰৰ সুদ বিচাৰ কৰা তুমিনো কোন তুমি লোকৰ চাকৰৰ সুদ বিচাৰ কৰা তুমিনো কোন সি নিজ প্ৰভুৰ আগত হয় স্থিৰে থাকে নাইবা পৰে কিন্তু তাক প্ৰভুৱে তাক স্থিৰহে কৰা যাব কিয়নো প্ৰভুৱে তাক স্থিৰ কৰিব পাৰে লোকৰ চাকৰ হয় তুমি বিচাৰ নকৰিবা তুমিনো কোন বুলি কৈছে গতিকে প্ৰভুৱে কথা কৈছে যেতিয়া লোকৰ মানে প্ৰভুৰ হয় তেওঁ মোৰ নহয় আপোনাৰ নহয় প্ৰভুৰ হয় গতিকেলৈ আপুনি নিজৰ দৰে নাভাবিব কাকবাক মণ্ডলীত ভাই ভনী ই মোৰ নিজৰ হয় এইটো মোৰ খাস মানুহ হয় এইজন মোৰ নিজৰ হয় এইজন পৰ হয় এইটো কোনো খাস নাই কোনো পৰ নাই কোনো আপোন নাই সবে প্ৰভুৰ হয় গতিকে মই গোগামুখত যেতিয়া সেমিনাৰত গৈ লাষ্টত শিক্ষা দিছোঁ খ্ৰীষ্টান লাইফৰ ওপৰত যেতিয়া মই আপোনাক চাওঁ আপুনি ঈশ্বৰৰ মানুহ যদি হয় মই আপোনাক ফাৰ্ষ্ট আপোনাক নাচাওঁ মই যীশুৰ কাৰণে চাওঁ আপোনাক মই যীশুটো ফাৰ্ষ্টত চাওঁ আপুনি যীশুৰ মানুহ মই যীশুৰ চেহেৰাটো ফাৰ্ষ্ট চাওঁ ছেকেণ্ডতে শংকৰ ডেকা ফাৰ্ষ্ট যীশু বুলিহে মই চাইছোঁ আৰু মই তেতিয়া ক'লোঁ মোকো আপুনি যেতিয়া চাব মোক ফাৰ্ষ্টত নাচাব প্ৰভু যীশু মোক প্ৰভু যীশুৰ আধা মোৰ লগত আছে গতিকে মোৰ আধাহে মই আছোঁ আধাটো আগত প্ৰভু আছে মোক প্ৰভু যীশুলৈ চাইহে মোক চাব মোক নাচাব মই এজন মানুহ মোৰ আগত প্ৰভু আছে নহয় ইজনে ইজনক তেনেকৈ চাহটো ঈশ্বৰে বিচাৰে তেতিয়া আমাৰ পাপবিলাক কম হ'ব বিচাৰটো কমিব নহয়নে প্ৰভুক কোনে বিচাৰ কৰিব পাৰে প্ৰথম কৰিন্থিয়া 1 Corinthians chapter 4 4 অধ্যায় প্ৰথম কৰিন্থিয়া 4 অধ্যায় প্ৰথম কৰিন্থিয়া 4 অধ্যায় অধ্যায় 3 1 Corinthians chapter 3 or chapter 4 3 পদৰ পৰা verse 3 মই পঢ়ি দিছোঁ 3 আৰু 4 পদ 5 পদলৈ প্ৰথম কৰিন্থিয়া 4 অধ্যায় কিন্তু তোমালোকৰ দ্বাৰাই বা মানসিক বিচাৰ হবার দ্বাৰাই যে মোৰ সুদ বিচাৰ হয় ইয়াক মই অতি সৰু বুলি মানো মই নিজৰ সুদ বিচাৰ নকৰোঁ কিয়নো মই নিজৰ বিৰুদ্ধে একো নাজানো তেওঁ মই তাৰে নিৰ্দোষী নহওঁ কিন্তু যিজন প্ৰভু তেওঁই মোৰ বিচাৰকৰ্তা এতেকে যি প্ৰভুৱে আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ মন্ত্ৰণাবোৰ প্ৰকাশ কৰিব তেওঁ নাহে মানে সময়ৰ পূৰ্বে একো সুদ বিচাৰ নকৰিবা সেই কালত প্ৰতিজনৰ প্ৰশংসা ঈশ্বৰৰ পৰাই হ'ব গতিকে পাচনি পৌল এজন মহান পাচনি আছিল নহয়নে বহুত নম্ৰ বহুত সৌৱাতৰিৰ কাৰণে জীৱন দিয়া মানুহজন তেওঁৱে নহয়নে
বাইবেলৰ নতুন নিয়মৰ 14খন পুস্তক পাচনি পৌলে লিখিছিল কিন্তু পাচনি পৌলক বিচাৰ কৰা মানুহ নাছিল বুলি ভাবে নেকি আপুনি পাচনি পৌলক সমালোচনা কৰা এটেক কৰা মানুহ নাছিল বদনাম নোগোৱা মানুহ নাছিল মণ্ডলীত বহুত আছিল কৰন্তীয়া মণ্ডলীত আৰু বহুত ভাৰী কোৱা পাষ্টৰবিলাকেও পৌলক আক্ৰমণ কৰিছিল পৌলে বোলে পইচাৰ কাৰণে প্ৰচাৰ কাম কৰিছে পইচা পোৱাৰ কাৰণে কিবা এটা তেওঁ প্ৰচাৰ কাম কৰিছে পৌল বোলে এনেকুৱা তেনেকুৱা পৌলৰ অন্ধ চকু দেখা নাপায় পৌল বেমাৰী গুণ্ডাই তেওঁ বুঢ়াল লেখীয়া মানুহটো বিভিন্ন ধৰণৰ কথা তেওঁ এটেক কৰিছিল পৌলে শুনা পাইছিল চাগে সেইকাৰণে ইয়াত লিখিছে ভাই ভনীবিলাকে বিভিন্ন কথা পাতে তত যোনে যোনে পাতিছে পৌলৰ কাৰণত কোনোবাই লগাই দিছে বা কৈ দিছেগে পৌলে শুনা পাইছে গতিকে মোক যে আপোনালোকে বিচাৰ কৰিছে আপোনালোকৰ লেখীয়া মানুহে যে মোক বিচাৰ কৰিছে যি কৰন্তীয়া মণ্ডলীক তেওঁ প্ৰচাৰ কৰি জন্ম দিলে বাপেকে মাকে পুতেকে যেনেকৈ বাচ্চা জন্ম দি ডাঙৰ দীঘল কৰে সেই মণ্ডলীক স্থাপন কৰি তেওঁৱে প্ৰচাৰ কৰা তেওঁৱে আৰম্ভ কৰা তেওঁৱে শিকোৱা মানুহ সেই মানুহবিলাকে আকৌ পৌলক কি বুলি কৈছে বিচাৰ সভা পাতিছে পৌল এনেকুৱা তেনেকুৱা বুলি কিন্তু পৌলে কি কৈছে মোৰ কাৰণে সৰু কথা তহঁতৰ বিচাৰটো একদম সৰু কথা তহঁতৰ বিচাৰটো মানুহৰ বিচাৰটো কাৰণ মোৰ আচল বিচাৰকৰ্তাটো প্ৰভু হয় না আমাৰ প্ৰভু বিচাৰকৰ্তা হয় গতিকে তেওঁ সময়ত সব দেখাই দিব কোন কেনেকুৱা আছিলে তেওঁৰ আগত সব উদং আৰু মুকলি হ'বগে গতিকে সেইদিনা আমি লাজ পাবলগীয়াবিলাকে সন্মান পোৱাবিলাকে হাঁহিবলৈ পাব নহয় জানো এতিয়া আগতীয়াকৈ বিচাৰ নকৰিবা আগে ভাগে কমেণ্ট নকৰিবা ই এনেকুৱা হয় এই পাষ্টৰজনে এনেকুৱা শিক্ষা দিছে এনেকুৱা ধৰণৰ সেই ভাইজনে এনেকুৱা তেনেকুৱা কমেণ্ট পাছ নকৰাই ভাল এতিয়া নহয় জানো কাৰণ আচল বিচাৰকৰ্তাটো নহালৈকে সেইটো নকৰিবলৈ কৈছে আমাক গতিকে সেইবিলাক পাপ কৰিলে আমাৰ কি হ'ব পুৰস্কাৰ কমিব প্ৰভুৰ পৰা গালি গালাজ পাব আপুনি জাকুবতো কৈছে জাকুব 11:4 কৈছে জেমছ চেপ্টাৰ 4 মণ্ডলী নষ্ট কৰা পাপবিলাক আজি চাই আছোঁ যিটো নেকি বেয়া বুলি কৈছে ভাল হওক বেয়া কাম কৰা বুলি কৈছে মণ্ডলী অনিষ্ট কৰা পাপ মণ্ডলীৰ পৰা মণ্ডলীক বৰবাদ কৰা পাপবিলাক চাইছোঁ মণ্ডলী নষ্ট কৰা পাপ 4 জাকুব জেমছ চেপ্টাৰ 4 জেমছ চেপ্টাৰ 4 জাকুব 4 11-12 পদ 11 আৰু 12 পদ মই পঢ়ি দিছোঁ জেমছ চেপ্টাৰ 4 ভাৰ্ছ 11 and 12 হে ভাইবিলাক তোমালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নকবা যিজনে ভাইৰ বিৰুদ্ধে কথা কয় আমি ভাই ভনী চবেই নহয়নে আৰু ভাইৰ সুদ বিচাৰ কৰে তেওঁ বিধানৰ বিৰুদ্ধে কথা কয় বাপৰে বা কিমান ডাঙৰ মহাপাপ এইটো আৰু বিধানৰ সুদ বিচাৰ কৰে মাই গড ইমান ডাঙৰ পাপ কিন্তু তুমি যদি বিধানৰ সুদ বিচাৰ কৰা তেন্তে বিধান পালনকাৰী নহয় বিচাৰকৰ্তা হৈছা 12 পদ একেলগে পঢ়িছোঁ বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজনা মাতুন তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ কিন্তু চুবুৰীয়াৰ সুদ বিচাৰ কৰা যি তুমিনো কোন গতিকে প্ৰভুৱে সেইধৰণে সেইদিনা আমাক বাইবেল পদটো দেখালে আমি লাজ পাম নহয়নে আমি যদি বাক্যটো মানি চলা নাই এতিয়া যদি তেনেকুৱা আমি মণ্ডলীত বিচাৰ কৰি কেইটামান মানুহ মিলি থাকিব নোৱাৰা হৈছোঁ সি ইয়াক দেখিলে পলাব বিচাৰে সি ইয়াক দেখিলে পলাব বিচাৰে চাব মন নাই ইটো চাব মন নাই গীৰ্জাই নাযাওঁ মই আমুকাৰ কাৰণে মই নাযাওঁ তামুকাৰ কাৰণে মই আহিব ইচ্ছা নাই সেইবিলাক কিমান ভুল হৈছে নহয়নে ডাঙৰ অপৰাধ নহয়নে ভাই ভনীসকল কিহৰ কাৰণে হয়তো দেখাত একো ডাঙৰ পাপ কৰা নাই কিন্তু বিচাৰ কৰাৰ কাৰণে বিচাৰ কৰোঁতা আৰু বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজনেই আছে কিন্তু মণ্ডলীত যদি ঈশ্বৰ বিচাৰকৰ্তা হয় মানুহ যদি লগত বিচাৰ কৰিবলৈ আৰম্ভ কৰে ঈশ্বৰে তেওঁক এদিন দেখাই দিব ৰাইজৰ আগত দেখাব নহয়নে গতিকে প্ৰিয়সকল আমি এই পাপবিলাকৰ পৰা আঁতৰি থকা উচিত নহয়নে এনেকুৱা পাপ যদিও
আমি মুখামুখি হওঁ, ভেৰি থাকি আমাক লগ ধৰি আছে, এনেধৰণৰ পাপবিলাক আমি পাৰ্জে মানে এই পাপবিলাকক আঁতৰ কৰা উচিত, এৰিবলৈ চেষ্টা কৰা উচিত। বিচাৰ কুচাৰ কৰা, চৰ্চা কৰা এই পাপবিলাক, এইটো মণ্ডলী ধ্বংস কৰে, মণ্ডলী ধ্বংস কৰে, মণ্ডলী মানুহ বৃদ্ধি পোৱাত বাধা দিয়ে, মণ্ডলীৰ পৰা মানুহ কমাই দিয়ে এইবিলাক পাপে। কিয় ক'লোঁ? সৰু যেন লাগিছে নেকি? মানুহ কমি যাব, মণ্ডলী নাবাঢ়ে এনেকুৱা পাপ কৰি থাকিলে। কাৰণ তাত বিচাৰ কুচাৰ কৰা, সেইটো সমাজত নাযাওঁ, তাতকৈ মই সেইফালে যাওঁ, তাতকৈ সেইফালে যাওঁ, ইমান বিচাৰ কৰি থাকে, ইমান সমালোচনা কৰে, ইমান কথা শুনাই থাকে, সিহঁতৰ লগত মই কিয় থাকিম? এইটোতো বহুত ডাঙৰ অপৰাধ হৈ গ'ল, হয় না? গতিকে ঈশ্বৰে আপোনাক দুখিবগৈ সেইদিনাখন। কাৰোবাৰ কাৰণে, আপোনাৰ কাৰণে যদি কোনোবা ঈশ্বৰৰ ৰাইজ এৰিব লগা হৈছে, হয়নে? গতিকে ঘৃণা, ওজৰ আপত্তি কৰা, ঈৰ্ষা কৰা, বিবাদ খাই কাজিয়া কৰা, গৰ্ব দাম্ভিকতা মাৰা, এইবিলাক পাপৰ কাৰণে মণ্ডলীত বহুত লোকচান হয়। কি পাপ ক'লোঁ এতিয়া? 1 নম্বৰটো মই ক'লোৱে, মণ্ডলীক লোকচান কৰা পাপবিলাক অহংকাৰ বা দাম্ভিকতা, তাৰপিছত ঘৃণা কৰা, তাৰপিছত ঈৰ্ষা কৰা আৰু কমপ্লেইন মাৰি থকা, কমপ্লেইন কৰি থকা, এইটো পাপ ঈশ্বৰে বেয়া বুলি কৈছে। জাকুব 5:6 গৈছোঁ, জাকুব 5:6, জাকুব 5:9 পদ। অৱশ্যে ঈশ্বৰৰ বাক্যৰ বাহিৰে আমাক কোনেও গালি পৰাৰ অধিকাৰ নাই। ঈশ্বৰে পাৰে, ঈশ্বৰৰ বাক্যই আমাক গালি পাৰে, এইটো আমাৰ মানিব পাৰোঁ। এইটো জাকুব 5:9 পদ। জাকুব 5:9 পদ। আমি একেলগে পঢ়িছোঁ। সেই ভাইবিলাক, যাতে তোমালোকৰ সুদ বিচাৰ নহ'ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে আৰ্তস্বৰ নকৰিবা। চোৱা, বিচাৰকৰ্তা দুৱাৰ মুখতে থিয় হৈ আছে। সেই ভাই ভনীবিলাক, ইজনে সিজনৰ বিৰুদ্ধে আৰ্তস্বৰ মানে কি? গ্ৰাম্বলিং, বকি থাকা, বকি থাকা। এই কি পুৱাই বকি আছা হে? গিৰিয়েক ঘৈণীয়েকে বকি আছে, ঘৈণীয়েকে পুৰা বকি দিছে ৰাতিপুৱাই, ধাং ধুং বাচন মাৰি এনেকুৱা তেনেকুৱা। মানুহজনে কৈছে, এই কি পুৱাই ইমান বকি থাকা হে? বকা, মণ্ডলীত বকি থকা পাপটো এটা মণ্ডলীক বহুত অনিষ্ট কৰে। গতিকে এনেকুৱা ধৰণৰ পাপ যীশুৰ আগমনৰ আগত যীশুৱে কৈছে লাজ পাব লাগিব, পুৰস্কাৰ হেৰুৱাব। সেইকাৰণে আমি ভাই ভনীক বকিব নালাগে, বৰঞ্চ প্ৰাৰ্থনাত সহায় কৰিব লাগে। কোনোবা ভাই ভনী দুৰ্বল হৈছে, কোনোবা কমি আছে, কোনোবা বিপদত মানে পৰীক্ষাত পৰিছে, টেম্পটেশ্যনত পৰিছে, আমি বুজি পাওঁ, কাৰণ আমিও মানুহ। গতিকে আমিও পৰিব পাৰোঁ। টেম্পটেশ্যনত চব মানুহ পৰিব পাৰে। কোনোবা এজনে ক'লে, নতুন জন্ম পোৱা মানুহে একো ভুল কৰিব নোৱাৰে, কেতিয়াও ভুল কৰিব নোৱাৰে, কেতিয়াও এনেকুৱা হ'ব নোৱাৰে, কেতিয়াও। সঁচানে এইটো? নতুন জন্ম পোৱা মানুহে একো ভুল কৰিব নোৱাৰে, একো পাপ কৰিব নোৱাৰে, বা একো ক্ৰুটি নহয়, একো এবাৰো নকৰে তেওঁ? তেনেকুৱা বাইবেলত নাই। কিন্তু এটা কথা কৈছে গীতমালাত, বাইবেলত, ধাৰ্মিক লোকে 7 বাৰ পৰিলেও আকৌ উঠেগে। পৰিব, আমিও পৰোঁ, কিন্তু আমি উঠা উচিত। পৰি পিনি তাত গিৰি থকা উচিত নহয়। যেনেকৈ আমি উজতে খাই ক'ৰবাত ৰাস্তাত গ'লে ধাপকেনে কেতিয়াবা পৰি যাওঁ উজত খাই, তাতে আমি পৰি থাকোঁ নেকি? পৰি থাকিলে মানুহে কি ভাবিব? আমি পট্টনে উঠি দিওঁ নহয়। সেইটো গতিকে আমি বিচাৰ কৰা, ওজৰ কৰা, বকি থকা ঈশ্বৰে ভাল নাপায়। বিশেষকৈ মণ্ডলীৰ ভিতৰৰ কথা কৈছোঁ। বাহিৰৰ কথাটো এইটো বাহিৰৰ পাপ, জগতৰ পাপ নহয় জানো? আমাৰ এতিয়া মণ্ডলীৰ ভিতৰৰ আমাৰ ভাই ভনীৰ মাজত কি পাপ হয়? বিচাৰ খোচাৰ কৰা, বকি থকা, এইটো। তাৰ বিনিময়ত এদিন ক'ব, আমুকাৰ কাৰণে মই নাযাওঁ আৰু চাৰ্চে বাদ দিছোঁ আৰু। হয়তো মুখেৰে নক'লেও মনেৰে লাহেকৈ আঁতৰি যাব। এইটো পাপ কৰাটো ডাঙৰ চিৰিয়াছ পাপ।
আৰু এনেকুৱা পাপ যীশুৰ আগমনৰ দিনাখন বেয়া হ'ব নহয়নে? প্ৰভুৱে আপোনাক বহুত দুখ পাব, আপোনাৰ ওপৰত প্ৰভুৱে বিৰাট আক্ষেপ কৰিব, বেজাৰ কৰিব। গতিকে 3 অধ্যায়, জাকুব 3 অধ্যায় জাকুব 3 অধ্যায় 14 পদ। James chapter 3 verse 14. কিন্তু তোমালোকৰ হৃদয়ত যদি তিতা, ঈৰ্ষা আৰু বিৰোধ থাকে, তেন্তে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিবা আৰু মিছাও নকবা। এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক। কিয়নো যি ঠাইত ঈৰ্ষা আৰু বিৰোধ থাকে, তাতে দ্বন্দ্ব আৰু আটাই কুকৰ্ম থাকে। তোমালোকৰ মাজত, মণ্ডলীৰ ভাই ভনীৰ মাজত কি আছে কৈছে? তিতা কেঁহা আছে। কাৰোবাৰ প্ৰতি আপোনাৰ তিতা এতিয়াও আছে নেকি? চাওকচোন ইজনে ইজনক, আপুনি কাক তিতা লাগি আছে? কাৰ প্ৰতি আপোনাৰ তিতা ভাৱ আছে? হয়তো কথাৰে আপোনাক আঘাত কৰিছে কোনোবা বাইদেৱে বা ভনীয়ে, ইমান তিতা কথা কৈ দিলে আপুনি অন্তৰত জুই জ্বলি আছে বা লাগি আছে, কিন্তু আপুনি মুখেৰে প্ৰকাশ কৰা নাই, মনে মনে বেয়া পাই আছে, নহয় জানো? কোনোবা আছে নেকি আপোনাৰ ইয়াত তিতা লাগি থকা কাৰোবাৰ প্ৰতি? আৰু ঈৰ্ষা, কাৰোবাৰ প্ৰতি ঈৰ্ষা আছে নেকি? কাৰোবাৰ ধুনীয়া গাড়ী ড্ৰেছ আছে, আমাৰ নাই। কোনোবা ধুনীয়া, কোনোবা কিবা আছে, আমাৰ নাই। কাৰোবাৰ প্ৰতি জেলাচি, ঈৰ্ষা আছে নেকি? কোনোবা চেক কৰক, তেনেকুৱা পাপ আছে নেকি, চলি আছে নেকি বৰ্তমান? বিৰোধ ভাৱ, ভেদাভেদ ভাৱ, তেনেকুৱা পাপ আছে নেকি? তাৰপিছত এনে জ্ঞান ওপৰৰ পৰা নহয়, এইবিলাক ঈশ্বৰৰ পৰা নহয়, পবিত্ৰ আত্মাৰ পৰা নহয়। গতিকে জাকুব 4:16 কৈছে, কিন্তু তোমালোকে নিজ 4:16 কৈছে, নিজ দৰ্পকতা শ্লাঘা কৰিছা, গৰ্ব কৰিছা। এই সকলো গৰ্ব মন্দ। গৰ্ব, দাম্ভিকতাটো বেয়া পাপ, নহয়নে? আমি গমেই নাপাওঁ যে আমি গৰ্ব কৰোঁ, তোৰ লেখীয়া মানুহ নেকি মই, তইনো কোন, আমুকানো কোন, তাক মানুহ বুলি কয় নেকি, এইনো মানুহে নেকি? এইবিলাক পাপ কি বুজায়? দাম্ভিকতা, অহংকাৰ। যিটো অহংকাৰ শয়তানক ঈশ্বৰে সহিব নোৱাৰি স্বৰ্গৰ পৰা পৃথিৱীলৈ দলিয়াই পেলাই দিলে। চিৰিয়াছ পাপ অহংকাৰ, নহয়নে? মানুহৰ দৃষ্টিত আমি গাত লগা নাই বা আমি সৰু বুলি ভাবিব পাৰোঁ, কিন্তু ঈশ্বৰৰ কাৰণে এইটো এটা ডাঙৰ সমস্যা মণ্ডলীত, এই যে অহংকাৰটো। আৰু এই অহংকাৰৰ কাৰণে মণ্ডলীত অনেক বিভাজন হ'ব পাৰে, অনেক সমস্যা আহিব পাৰে। তাৰপিছত আন এটা পাপ হৈছে মণ্ডলীক অস্থিৰ কৰা, যিটো নেকি ঈশ্বৰে বিচাৰ কৰিব, আপোনাক গালি দিব, বেয়া কাম হয়। বিশৃংখল কৰা, মানে কনফিউজ কৰা, অস্থিৰ কৰা। তাৰপিছত অস্থিৰতা কৰা, এইটোৱে কয় কনফিউজ, বিভ্ৰান্তি কৰা, বিশৃংখল কৰা, মণ্ডলীক খেলি মেলি কৰা, দাম্ভিকতা মাৰা। বিশেষকৈ কিছুমান মানে আনক শিকাবলৈ খুব মন থকা মানুহ আছে মণ্ডলীত। যদিও ঈশ্বৰে তেওঁক শিক্ষক হিচাপে মাতা নাই, তেওঁক ঈশ্বৰৰ কাম কৰিবলৈ বা শিক্ষা দিবৰ কাৰণে, কিন্তু কিছুমান মানুহ উপজাচি মানে নিজকে শিকাবলৈ খুব মন, মণ্ডলীক খেলি মেলি কৰা, অস্থিৰ কৰা,
বিপাং পেলাই দিয়া, বিবুদ্ধি কৰা, ভাই ভনীৰ মাজত খেলি মেলি অস্থিৰ কৰি দিয়া, তেনেকুৱা ধৰণৰ পাপ হ'লে এইটো প্ৰভুৰ আৰু খ্ৰীষ্টৰ সুদৰ শাসনৰ বিচাৰৰ দিনা হিচাপ দিব লাগিব, নহয়নে? আৰু লাজ পাব লাগিব, নহয় জানো? ক'ত আছে? জাকুব 3 অধ্যায়, জাকুব 3 অধ্যায় 1 পদ। জাকুবৰ পৰা আমি কেইবাটাও বাইবেল পদ চাইছোঁ। জাকুব 3 অধ্যায় জাকুব 3 অধ্যায় 1 পদ। সেই মোৰ ভাইবিলাক মই কৈ দিছোঁ, অনেক শিক্ষক নহবা, কিন্তু তোমালোকে জানা যে আনতকৈ আমাৰ শিক্ষকবিলাকৰ ভাৰী সুদ বিচাৰ হ'ব, বহুত কাঢ়া হ'ব, কঠোৰ হ'ব খ্ৰীষ্টৰ সুদৰ শাসনৰ দিনাখন। কাৰণ আমি সকলোতে অনেক বিষয়ত ত্ৰুটি কৰোঁ। হয়, শিক্ষক নোহোৱাই ভাল, নহয়নে? কাৰণ শিক্ষকবিলাকৰ কাঢ়া বিচাৰ আছেগে, মোৰ কাৰণে কাঢ়া বিচাৰ আছে। আপুনি জানেনে? খ্ৰীষ্টৰ সুদৰ শাসনৰ দিনা মোৰ বিচাৰটো কাঢ়া হ'ব, আপোনাতকৈ কাঢ়া হ'ব, কঠিন হ'ব মোৰ বিচাৰটো। গতিকে আপুনি কেতিয়াবা কিছুমান মানুহে শিক্ষক হ'বলৈ নিজে নিজে ইচ্ছা কৰি মণ্ডলীক শিকাব বিচাৰে, নিজৰ জ্ঞান দিব বিচাৰে, ইটো কৰিব বিচাৰে, তাৰ বিনিময়ত মণ্ডলী অস্থিৰ হয়, খেলি মেলি হয়, বিশৃংখল হৈ পৰে। সেইবিলাক পাপ, বেয়া। শৰীৰৰ দ্বাৰা কৰা কৰ্ম ভাল হওক বেয়া হওক, খ্ৰীষ্টৰ সুদৰ শাসনৰ আগত প্ৰকাশিত হ'ব লাগিব। এইবিলাক বেয়া কাম, নহয় জানো? সেইটো বেয়া কাম। গালাতিয়া 5 অধ্যায়, গালাতিয়া 5 অধ্যায়। আমি বেয়া কামবিলাক শিকিছোঁ এই কাৰণেই যাতে আমি এইবিলাক নকৰোঁ বা এইবিলাকৰ পৰা আঁতৰি থাকিব পাৰোঁ ভৱিষ্যতে। জ্ঞান ল'লেহে আমি জানিম যে এইবিলাক বেয়া কাম। জ্ঞান নল'লেতো বেয়াটোকে কৰি থাকিম। গালাতিয়া 5 অধ্যায় 10 পদ। শাস্ত্ৰে আমাক জ্ঞানী কৰে, নহয়নে? গালাতিয়া 5 অধ্যায় 9 পদ, 10 পদ। গালাতিয়া 5 অধ্যায় 10 পদ। গালাতিয়া 5 অধ্যায় 10 পদ। তোমালোকে আন একো নাভাবিবা বুলি তোমালোকৰ বিষয়ে মই প্ৰভু দৃঢ় সত্যই কৰোঁ। কিন্তু যিজনে তোমালোকক অস্থিৰ কৰে, সি যিকোনো নহওক তেওঁ নিজ দণ্ড ভোগ কৰিব। তোমালোকক অস্থিৰ কৰা। তোমালোকে আন মন নল'বা বুলি কৈছে ইংৰাজীত, আন একো চিন্তা নকৰিবা। ইয়াত কি কৈছে? ইংৰাজীত ক'বলৈ গ'লে no other mind, other mind, একোলৈ চিন্তা নকৰিবা বা আন মন নল'বা বুলি কৈছে। আন মন নল'বা। তোমালোকে আন একো নাভাবিবাতো নহয়, একচুৱেলি আন মন নল'বা। কেতিয়াবা মানুহৰ মন বেলেগ বেলেগ হৈ যায়, নহয়নে? মানুহ বেলেগ বেলেগ মন চেঞ্জ হৈ থাকে। সেইটো হয়তো নেকি, ইয়াতকৈও বেলেগ হয়তো আছে বা বাক্য, ইয়াতকৈও ভাল ক'ৰবাত মণ্ডলী আছে নেকি, ইয়াতকৈ বেছি স্বৰ্গত ভালকৈ ৰাস্তাত দিব পৰা, শিকাব পৰা মানুহ, শিক্ষা আছে নেকি, আন মন হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণে তেওঁলোকে হয়তো কাকবাই শিকাব বা খেলি মেলি মণ্ডলী অনিষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। তেতিয়া ঈশ্বৰে কৈছে আচলতে এইটো এটা ভয়ংকৰ খ্ৰীষ্টৰ সুদৰ শাসনৰ আগত হিচাপ দিব লগা হ'ব সেই পাপটো। যিসকলে তেনেকুৱা পাপ কৰিছে, তোমালোকক অস্থিৰ কৰিছে, যি নহওক তেওঁ নিজৰ দণ্ড পাব। দণ্ডটো কেনেকুৱা দণ্ড? কি দণ্ড পাব খ্ৰীষ্টৰ সুদৰ শাসনৰ আগত বিচাৰৰ দিনাখন? আপুনি ভাবি চাওকচোন, কেনেকুৱা দণ্ড পাব? দণ্ড ভোগ কৰিব কৈছে, নিজৰ দণ্ডটো পাব। কেনেকুৱা ধৰণৰ দণ্ড? য়েছ, ভাবি চাওক কি ধৰণৰ দণ্ড আপুনি পাব, বা কোনোবাই তেনেকুৱা পাপ কৰিলে কেনেধৰণৰ দণ্ডৰে দণ্ডিত কৰিব। লুক 12 অধ্যায়লৈ গৈছোঁ, তাই সেই দণ্ডৰ বিষয়ে লিখিছে। লুক 12 অধ্যায়, লুক চেপ্টাৰ 12। লুক 12 অধ্যায়
লুক 12 অধ্যায় লুক 12 অধ্যায় লুকে লিখা সুবাৰ্তা 12 অধ্যায় 47 পদ 47 12 অধ্যায় 47 পদ মই পঢ়ি দিছোঁ আৰু যি দেখে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে সি ভালেমান কোব খাব ভালেমান কোব খাব দণ্ড পাব কৈছে না অনেক শিক্ষক নহবা বাইবেলে কৈছে নহয় জানো মণ্ডলী খেলি মেলি নকৰিবা তাৰপিছত হেকত বিশৃংখল বা খেলি মেলি কৰাৰ লগতে ভুল শিক্ষা মিহলাই দিয়া ভুল মত মণ্ডলীলৈ মতামত আনি দিয়া মণ্ডলীত মানে নতুন কিবা এটা ভেদাভেদ আনা তেনেকুৱা মত বাদ এটা সৃষ্টি কৰা সেইবিলাক পাপ বেয়া নহয়নে যিটোৰ কাৰণে নেকি ঈশ্বৰৰ বাক্যৰ বিৰুদ্ধে পাপ হ'ব আৰু যিটোৰ কাৰণে প্ৰভুৱে গালি পাৰিব দণ্ড কোবাব গতিকে লৈ তেনেকুৱা যদি পাপ কৰে গালাতিয়া আমি গৈছোঁ 5 অধ্যায় গালাতিয়া 5 অধ্যায় মই হেকৰ ফালে আছোঁ আৰু গালাতিয়া 5 অধ্যায় গালাতিয়া 5 অধ্যায় গালাতিয়া 5 অধ্যায় গালাতিয়া 5 অধ্যায় 9 পদ 5-6-7 পদ প্ৰথমতে গালাতিয়া 5 অধ্যায় 5 আৰু 6 পদ ছয় সাত পদ কিয়নো খ্ৰীষ্ট যীশুত শূন্যত একো সাৰ্থক নকৰে অশূন্যতেও নকৰে কিন্তু প্ৰেমৰ দ্বাৰাই কাৰ্যসাধক বিশ্বাসেহে সাৰ্থক কৰে তোমালোকে ভালকৈ দৌৰিছিলা পাছে সত্যক নামানিবলৈ কোনে তোমালোকক বাধা জন্মালে 9 পদ অলপ কমিৰে সনা পিতাগুৰি গোটেইখিনি ফুলায় এইটো ভুল শিক্ষা মণ্ডলীত সোমোৱাই দিয়া সেইবিলাকক বাইবেলে ৱাৰ্ণিং দিছে কিয়নো নতুন জন্ম পালেও ভাই ভনী হ'লেও মণ্ডলীক যদি আপুনি ভুল শিক্ষা দিয়ে ভুল মতবাদ আনে মণ্ডলীক অস্থিৰ কৰে ভাই ভনীৰ বিশ্বাস যদি অস্থিৰ কৰি দিয়ে তেতিয়াহ'লে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত সেইটো ঈশ্বৰে আপোনাক বিচাৰ কৰিবগৈ এতিয়া হয়তো আপুনি ভাবিব পাৰে নাই মই একো ঠিকেই আছোঁ কিন্তু খ্ৰীষ্টৰ সুদৰ আসনৰ আগত যেতিয়া থিয় হ'ব তেতিয়া ঈশ্বৰে আপোনাক দুখিবগৈ ধৰিবগৈ তেতিয়া গতিকে আজি আমি দেখিছোঁ যে কোনটো বেয়া কাম যে আমি দ্বিতীয় কৰিন্থীয় 5:10 কৈছে শৰীৰৰ দ্বাৰা কৰা কৰ্মৰ ফল পাবলৈ ভাল হওক বেয়া হওক আমি প্ৰকাশ হ'ব লাগিব ভাল কামেই হওক বেয়া কামেই হওক খ্ৰীষ্টৰ সুদৰ আসনৰ দিনা আমি প্ৰকাশ হ'ব লাগিব হেকত আমি বাইবেল পঢ়ি চাইছোঁ প্ৰথম যোহন 2 অধ্যায় 27 পদ প্ৰথম যোহন 2 অধ্যায় 27 পদ 1 John chapter 2 verse 27 2 অধ্যায় 27 পদ পদ 27 পদ
তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা সেয়ে তোমালোকৰ অন্তৰত থকা কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে তোমালোকৰ এনে প্ৰয়োজন নাই কিন্তু তেওঁৰ যি অভিষেক যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে আৰু হে যেনেকৈ সত্য মিছা নহয় আৰু হে যেনেকৈ তোমালোকক শিক্ষা দিলে তেনেকৈ তোমালোক তেওঁতেই থাকা মানে পবিত্ৰ আত্মাৰ শিক্ষাৰ বাহিৰে আন শিক্ষা লোৱাৰ প্ৰয়োজন নাই গতিকে পবিত্ৰ আত্মাই মণ্ডলীত শিকায় মণ্ডলীত শৃংখল কৰে মণ্ডলীৰ বিশৃংখল কৰা অস্থিৰ কৰা সেইটো পবিত্ৰ আত্মাৰ কাম নহয় দুষ্ট আত্মাৰ কাম সেইটো কৈছে গতিকে হলি স্পিৰিটৰ কামটো মণ্ডলীক শৃংখলা কৰা মণ্ডলীক শুদ্ধ কৰা মণ্ডলীক ঈশ্বৰৰ শুদ্ধ পবিত্ৰ আত্মাৰ দিশত শুদ্ধকৈ আগবঢ়াই নিয়া আৰু সেইটোৰ বাহিৰে আপুনি বেলেগ কিবা এটা শিকিব দৰকাৰ নাই বুলি কৈছে পবিত্ৰ আত্মাৰ বাহিৰে আপোনাৰ মোৰ শিক্ষক হলি স্পিৰিট হয় সেই গতিকে মণ্ডলী শৃংখল কৰি ঈশ্বৰে মণ্ডলী স্থাপন কৰিছে নহয় যে ইপিচিয়াত কোৱাৰ ধৰণে 4 অধ্যায়ত খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবৰ কাৰণে আৰু পবিত্ৰবিলাকৰ সিদ্ধিৰ অৰ্থে তেওঁ মণ্ডলীত ঈশ্বৰে কিছুমান গিফ্ট দিছে বিভিন্ন গিফ্ট আছে কোনোবাই দান দিব পৰা গিফ্ট আছে কোনোবাই হাত কাম কৰিব পৰা গিফ্ট আছে কোনোবাই গাব পৰা গিফ্ট আছে কোনোবা সাফ সাফাইত গিফ্ট বৰদান পাইছে কোনোবাই উৎসাহ উদ্দীপনা দিয়াত বৰদান পাইছে কোনোবাই বিভিন্ন এৰেঞ্জমেণ্ট কৰা ৰান্ধা বঢ়া কৰা কোনোবাই পইচা ইনকাম কৰিব জানে বহুত তেওঁ ইনকাম কৰি ঈশ্বৰৰ কামটো ধৰ্ম প্ৰচাৰৰ কামত বহুত আগুৱাই এক্সপাৰ্ট বুদ্ধিয়ক ইণ্টেলিজেণ্ট মানুহ আছে বিভিন্ন ধৰণৰ ঈশ্বৰে গিফ্ট দিছে বাইবেলত লিখা আছে কৰন্থিয়াত বিভিন্ন বৰ আছে অকল সেয়ে নে পাষ্টৰ ইভাঞ্জেলিষ্ট শিক্ষক দিয়া নাইনে পাষ্টৰো ঈশ্বৰে দিছে মণ্ডলীত গতিকে পাষ্টৰ দিছে ইভাঞ্জেলিষ্ট শিক্ষক দিছে গতিকে বিভিন্ন ধৰণৰ গিফ্ট আছে চবৰে পাষ্টৰ এটা মানুহ কিন্তু তেওঁ এটা মাত্ৰ এইটো গিফ্ট দান দিয়া হৈছে তেওঁ শিকাব পৰা এটা বৰদান দিয়া হৈছে তেওঁ বুদ্ধি জ্ঞান সেইটো ঈশ্বৰে দিছে কিন্তু অকল সিয়ে নে অকল আপোনাৰ মোৰ অন্যবিলাকৰ বুদ্ধি জ্ঞান নাই নিজৰ ঈশ্বৰে গিফ্ট দিছে নিজৰ বৰদান আৰু সেইমতে যদি আমি ঈশ্বৰক সেৱা কৰোঁ আমাৰ প্ৰভু যীশুৰ আগমনৰ দিনা আমি একো লাজ পাব লগা নাই আমি হাঁহেৰে প্ৰভুক লগ পাব পাৰিম নহয়নে যিহেতু আমি পৃথিৱীত দেখিছোঁ যীশুৰ আগমন জলদি হ'ব পাৰে এতিয়াও যুদ্ধ চলি আছে ইউক্ৰেইন আৰু ৰাছিয়া তয়াময়া যুদ্ধ চলি আছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি চেঞ্জ হ'লে কি হ'ব নাজানো আমেৰিকাৰ ৰাষ্ট্ৰপতি ইলেকশ্যন আহি আছে জানুৱাৰীত আকৌ ডনাল্ড ট্ৰাম্প বেক হ'ব পাৰেগৈ গতিকে কেতিয়াবা কি হয় আমি নাজানো গতিকে দিনকাল আৰু লাহে লাহে কোন দিকে যায় বিশ্ব ক'ব নোৱাৰে বিশ্ব দিনক দিনে পাপ বাঢ়ি আছে অধৰ্ম অধিক হৈ আছে অনেকৰ প্ৰেম চেঁচা হৈছে গতিকে যীশুখ্ৰীষ্টৰ আগমন বহুত সন্নিকট বহুত ওচৰতে আছে আপুনি সেই ভাৱত নিজকে উজ্জিত কৰিছেনে প্ৰথম পিতৰত কৈছে 4 অধ্যায়ত সকলোৰে শেষ সুচৰ চাপিছে গতিকে তোমালোকে সচেতন আৰু পৰ দি প্ৰাৰ্থনাত লাগি থাকা যীশুৰ আগমনৰ কাৰণে আমি তৈয়াৰ হৈছোঁ হয়নে গতিকে যীশুৰ আগমনৰ সময়ত যদি আপুনি মতলীয়া হৈ থাকে মতলীয়া মানে মদ খোৱাৰ কথা কোৱা নাই পাহৰি যায় আৰু আপুনি পাহৰি গ'ল সংসাৰত মগ্ন হৈ গ'ল তেতিয়া কেনেকুৱা লাগিব এজন লেংটা মানুহক লগ পোৱা মানুহৰ দৰে হ'ব যীশুৰ আগমনৰ সময়ত লেংটা হৈ পৰিব নহয় জানো লাজ পাব লাগিব গতিকে আহক আমি টোপনিত নাথাকোঁ তিছলনিকিয়াত কোৱাৰ ধৰণে আমি জাগি থাকোঁ প্ৰভু যীশুৰ আগমনৰ কাৰণে তৈয়াৰ হওঁ ৰেডি হওঁ প্ৰভু আহক মাৰানাথা হয় প্ৰভু আহক আমি ৰেডি আছোঁ ঠিক আছে প্ৰাৰ্থনা কৰোঁ মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ ধন্যবাদ কৰিছোঁ তুমি আমাক তোমাৰ বাক্য দিছা সেই বাক্যৰ কাৰণে ধন্যবাদ কৰিছোঁ হয় প্ৰভু আমি দুৰ্বল কবি মানুহ অনেক ক্ষেত্ৰত কমজোৰি আছে আমাৰ আমি অনেক ক্ষেত্ৰত ভুল ক্ৰুটি কৰোঁ তোমাৰ সন্তান হিচাপত আমাক শুধৰণি কৰা তোমাৰ দয়া আৰু আশীৰ্বাদে আমাক পূৰ্ণ কৰা যাতে আমি তোমাৰ আগমনৰ কাৰণে আমি সম্পূৰ্ণ তৈয়াৰ হ'ব পাৰোঁ সাজু হ'ব পাৰোঁ লগতে তোমাৰ বাক্যবিলাক আমি পালন কৰিব বিচাৰিছোঁ যেন আমি পালন কৰিব শক্তি দিয়ক আমাক বল বুদ্ধি দিয়ক আশীৰ্বাদ কৰক পবিত্ৰ আত্মা আমাক তোমাৰ ইচ্ছা দেখাই নিয়ক যাতে আমি এই শেষকালৰ মানুহৰ মাজত যিমান পাৰে মানুহক আমি
সবুবাতৰি বিলাই দিব পাৰোঁ। আমাৰ মণ্ডলীক আশীৰ্বাদ কৰা, আমাৰ মণ্ডলীৰ যোগেদি ঈশ্বৰে আমাক ব্যৱহাৰ কৰা, এই মণ্ডলীক আশীৰ্বাদ দান কৰা। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।